Hello students, welcome to our YouTube channel. So আমি আজি থার্ড নাম্বার লেকচার পালো এন্ড থার্ড চেপ্টার পালো মেটেল আৰু নন মেটেলস। আমি অলরেডি কেমিক্যাল রিয়েকশন আৰু ইকুয়েশনৰ বহুত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছিলোঁ। তাৰপিছত আমি এচিড বেসিক এণ্ড সল্ট চেপ্টাৰটো ছেকেণ্ড চেপ্টাৰটো আলোচনা কৰিছিলোঁ। আৰু আজি আমি আহি পালোঁ থাৰ্ড চেপ্টাৰ মেটেল এণ্ড নন মেটেলস, ধাতু আৰু অধাতু। এই মেটেল এণ্ড নন মেটেল চেপ্টাৰৰ আটাইবোৰ কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ পৰীক্ষাৰ পৰা লোৱা গৈছে। চ' আৰু গোটেই যি মেটেল আৰু নন মেটেল চেপ্টাৰটোত যিমানবিলাক ছাব টপিক্স আছে সেই আটাইবোৰ ছাব টপিক্সৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বাছনি কৰি লোৱা হৈছে। তো দিছ ক্লাছ উইল বি ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ আপকামিং এক্সাম। অ'কে, আমি সম্পূৰ্ণ অসমীয়া মাধ্যমতে আমি আলোচনা কৰিম। অ'কে, চ' আমি ষ্টাৰ্ট কৰোঁ আমাৰ প্ৰথম কুৱেশ্যনটো। কোঠাৰ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতু আৰু অধাতু ক্ৰমে কি কি? যি ৰুম টেম্পাৰেচাৰত থাকে, ৰুম টেম্পাৰেচাৰত জলীয় অৱস্থাত থকা ধাতু আৰু অধাতু ক্ৰমে কি কি সুধিছে আমাক। যিহেতু আমাৰ চেপ্টাৰটো ধাতু অধাতুৰ লগতে তো সেইটো একৰ্ডিংলি আমাৰ কুৱেশ্যনো সুধিছে। চ' এইটো PYQ হয়। কোনটো এক্সামত আহিছে সেইটো মই ইয়াতে মেনশ্যন কৰা নাই, বাট PYQ হয়। 8 টাইপৰ কুৱেশ্যন PYQ হয়। চ' ধাতু আৰু অধাতু বুলিলে কি বুজো? যি সাধাৰণতে কি সকলো ধাতুৰ কি কোঠাৰ উষ্ণতাত গোটা অৱস্থাত থাকে, ৰাইট? যি তোমাৰ এতিয়া তোমাৰ লগত যি মোবাইলটো দি চাই আছা, হয় নাই? এইটো এটা মেটেল হয় না, এইটো এটা মেটেলেদি বনোৱা হৈছে, হয় নাই? তো ই সদায় গোটা অৱস্থাত থাকে, হয় নাই? কোঠাৰ উষ্ণতাত, হয় নাই? কেৱল পাৰা যি মাৰ্কাৰী হয়, পাৰা তোমালোকে দেখিছা থাৰ্মোমিটাৰত যি ইউজ হয়, ই একমাত্ৰ ব্যতিক্ৰম যি কি হয়, যি জুলীয়া অৱস্থাত পোৱা যায় ৰুম টেম্পাৰেচাৰৰ ভিতৰত। তোমালোকে জ্বৰ উঠিলে তোমালোকে পাৰা দেখিছা থাৰ্মোমিটাৰত ইউজ হয়। ই ৰুম টেম্পাৰেচাৰত কি ই এটা কিন্তু ধাতু হয়, বাট ই এটা জলীয় অৱস্থাত থাকে। আৰু আনহাতে যি অধাতুবোৰ কি ই সাধাৰণতে গোটা জুলীয়া বা গেছীয় অৱস্থাত থাকিব পাৰে অধাতুবিলাক। কিন্তু এইবোৰৰ ভিতৰত কি একমাত্ৰ এটা অধাতু আছে যি ব্ৰমাইন বুলি কয়, ব্ৰমিন বুলি কয়। সি একমাত্ৰ অধাতু যি কোঠাৰ উষ্ণতাত জুলীয় অৱস্থাত থাকে। ঠিক আছে, কোঠাৰ উষ্ণতাত সি জুলীয় অৱস্থাত থাকে, ব্ৰমিন। তো কাৰেক্ট এনচাৰ হ'ব আমাৰ পাৰা আৰু ব্ৰমিন হ'ব। অ'কে, কাৰেক্ট এনচাৰ চি। নেক্সট কুৱেশ্যন কৰিছোঁ, তলৰ কোনটো ধাতু কোমল ঘাত সহনীয়, এই কোমল বা ঘাত সহনীয় আৰু বিদ্যুতৰ দুৰ্বল পৰিবাহী? কপাৰ, জিংক, লিড নে ৰূপ? কপাৰ, জিংক, লিড নে ৰূপ ধাতু সুধিছে আমাক, কোনটো ধাতু? তো কপাৰটো বিদ্যুতৰ কাৰণেতো দুৰ্বল সুপৰিবাহী হয় নে নাই? আৰু ৰূপো আটাইতকৈ সুপৰিবাহী, মষ্ট মানে গুড কণ্ডাক্টৰ অফ মানে ইলেক্ট্ৰিক ইজ চিলভাৰ, বাট চিলভাৰটো বেছি এক্সপেঞ্চিভ কাৰণে চিলভাৰ সাধাৰণতে ইউজ কৰা নহয়। আমাৰ যদি ঘৰৰ তাৰত যদি চিলভাৰ ইউজ কৰে, আমাৰ ঘৰত লাইট থাকিব নেকি? সদায় চুৰ আহিব আৰু সদায় চুৰ লৈ যাব, হয় নে নাই? তো যি বেছিভাগ ধাতু কি হয়, বিদ্যুতৰ সুপৰিবাহীয়ে হয়, আৰু ঘাত সহনীয় হয়। ইয়াক ঘাত সহনীয় মানে কি? ইয়াক মানে কি মেলেবল হয়, ই মেলেবল আছে, মেলেবিলিটি কোৱালিটি আছে। ইয়াক এটা গোটা অৱস্থাৰ পৰা ইয়াক আমি তাৰলৈকে ইয়াক মানে ৰূপান্তৰিত কৰিব পাৰোঁ। সেইটো কাৰণে ঘাত সহনীয়টো হয়। যেনেকৈ আমি কপাৰ এটা এনেকৈ গোটা অৱস্থাত পোৱা যায়, ইয়াক তাৰলৈকে দীঘল তাৰলৈকে ৰূপান্তৰিত। হাইয়েষ্ট ঘাত সহনীয় কোনটো দ্ৰব্য জানে নাই? সোণ হয়, গ'ল্ড হয়। গ'ল্ড হয়। ইয়াক 1 গ্ৰাম গ'ল্ডেদি 2 কিলোমিটাৰ তার এটা মানে ব্যৱহাৰ মানে তার বনাব পাৰি 1 গ্ৰাম গ'ল্ডেদি। তুমি ভাবা কিমান ঘাত সহনীয় আছে, কিমান মেলেবল হয়। ইয়াক মানে 2 কিলোমিটাৰ বনাব পাৰি 1 গ্ৰাম গ'ল্ডেদি। তো আমাৰ ইয়াতে কুৱেশ্যনটোত আহক, তো বেছিভাগ ধাতু কি
ই সুপৰিবাহী হয় হা আৰু ঘাত সহনীয় হয় কিন্তু লিড এটা হৈছে কি এনে এটা ব্যতিক্ৰমী ধাতু এই যে লিড হয় কাৰেক্ট এনচাৰ ইয়াৰ লিড হ'ব লিড এটা ব্যতিক্ৰমী ধাতু যি কি ধাতুৰ তুলনাত কোমল হয় হা মানে নমনীয় হয় ঘাত সহনীয় হয় কিন্তু আৰু কপাৰ জিংক আৰু ৰূপ ই বিদ্যুতৰ সুপৰিবাহী হয় হা কাৰেক্ট এনচাৰ আমাৰ লিড হ'ব ই দুৰ্বল পৰিবাহী হয় লিডটো হা আমি সোণৰ ওপৰত এটা কুৱেশ্যন পালোঁ তলৰ কোনটো আটাইবোৰ PYQ দেই ভালদৰে চাই যাবা তলৰ কোনটো ধৰ্মৰ বাবে সোণক অলংকাৰৰ বাবে আটাইতকৈ উপযুক্ত ধাতু বুলি গণ্য কৰা হয় কোনটো ধৰ্মৰ বাবে ই কাৰেক্ট মই অলপ আগতে কৰিলোঁ ই নমনীয়তা ডাক্টাইল আৰু মেলেবল হয় ইয়াৰ নমনীয়তাটো বেছি আৰু ই ঘাত হয় মই অলৰেডি ক'লোঁ 1 গ্ৰাম সোণেদি 1 গ্ৰাম গল্ডেদি 2 কিলোমিটাৰ মানে ৱায়াৰ বনাব পাৰি হা তাঁৰ বনাব পাৰি 1 গ্ৰাম গল্ডেদি এইটো চা 1 গ্ৰাম গল্ডেদি 2 কিলোমিটাৰ পৰ্যন্ত তাঁৰ বনাব পাৰি তো ই অধিক নমনীয় আৰু ঘাত সহনীয় হয় আৰু সেইটো কাৰণে ইয়াক মানে অলংকাৰ বনাবৰ কাৰণে ইয়াতে বেষ্ট উপযুক্ত ধাতু হয় যি ইয়াক মানে যিকোনো শ্বেপ দিব পাৰিবা আৰু ইয়াৰ ওপৰত যিকোনো তুমি যেনেকৈ লাইক ইয়াৰ আকাৰ সলাব পাৰি ইয়াত কিবা আমি যেনেকৈ ডিজাইন বনাব পাৰোঁ ইয়াক হয় নাই কাৰণ ইয়াৰ নমনীয়তা আৰু ঘাত সহনীয়তাটো বেছি কাৰণেহে এইটো কোৱালিটি থকাৰ কাৰণে ইয়াক আমি এই অলংকাৰৰ বাবে উপযুক্ত এটা ধাতু হিচাপে গণ্য কৰিব পাৰোঁ অ'কে আশা কৰিছোঁ বুজিছা তলৰ কোনবোৰ ধাতু তাপৰ আটাইতকৈ ভাল পৰিবাহী তাপ বা বিদ্যুতৰ দিব পাৰে হা তাপ নে বিদ্যুতৰো দিব বিদ্যুতৰ হ'ব তাপৰ হ'ব বাট বিদ্যুতৰ বুলি দিবা বিদ্যুতৰ কুৱেশ্যনটো মোৰ চাগে এড কৰাতে ভুল হৈ গ'ল বিদ্যুতৰ কাৰণে হ'ব এইটো তাপ নহ'ব হা তলৰ কোনবোৰ ধাতু বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী কপাৰ আৰু এলুমিনিয়াম আটাইতকৈ ভাল সুধিছে দেই ৰূপ আৰু লো সোণ আৰু সি নে ৰূপ আৰু কপাৰ আটাইতকৈ কপাৰ আৰু এলুমিনিয়ামো এটা বিদ্যুতৰ পৰিবাহী হয় হা এলুমিনিয়ামো যিহেতু আমাৰ ইউজ হয় তাৰবিলাকত কপাৰো ইউজ হয় কিন্তু আটাইতকৈ ভাল পৰিবাহী আমাক কি দিছে অলৰেডি পালোঁ ৰূপ আৰু কপাৰ হা চিলভাৰ এণ্ড কপাৰ অ'কে চিলভাৰ আৰু কপাৰ ৰূপ আৰু কপাৰ আটাইতকৈ ভাল পৰিবাহী হয় বিদ্যুতৰ কাৰণে মানে তোমাক যদি ভাল একদম এইকেইটা অপশ্যনৰ ভিতৰত আটাইতকৈ মানে ৰূপ আৰু কপাৰো থাকে তেতিয়াহ'লে আমি ভাল পৰিবাহী অকল মানে দুটা অপশ্যন নিদি এটা যদি দিলে তেতিয়াহ'লে আমি ৰূপ এজ এ কাৰেক্ট এনচাৰ হিচাপে ল'লোহেঁতেন ঠিক আছে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ আহা Question number 5 তলৰ কোনবোৰ ধাতু হাতৰ তলত ল'লে গলিব লাইক মেল্ট হৈ যায় হাতৰ যি তুমি যদি হাতৰ এইটো প্লামত যদি লোৱা তেতিয়া মেল্ট হৈ যায় পাৰা আৰু টিন গেলিয়াম আৰু চিজিয়াম লো আৰু তাপনে সোণ আৰু ৰূপ কি হয় কাৰেক্ট এনচাৰ হ'ব গেলিয়াম আৰু চিজিয়াম হ'ব অ'কে তো গেলিয়ামৰ সংকেত কি GA হয় আৰু চিজিয়ামৰ CS হয় এইকেইটা মনত ৰাখিবা দেই চিজিয়ামৰ CS হয় চ' ই এটা কি হয় এটা দ্ৰৱণাংক মেল্টিং পইণ্ট যি ইয়াৰ মেল্টিং পইণ্ট কি হয় মানুহৰ শৰীৰৰ উষ্ণতাতকৈ কম আমাৰ শৰীৰত যি নৰ্মেল টেম্পাৰেচাৰ থাকে ইয়াতকৈ কম হয় তো মানুহৰ শৰীৰৰ উষ্ণতা কিমান থাকে প্ৰায় 37 ডিগ্ৰী চেলচিয়াছ থাকে হয়নে নাই 37 ডিগ্ৰী চেলচিয়াছ থাকে আমাৰ শৰীৰৰ উষ্ণতা হয়নে তো কিন্তু গেলিয়াম দ্ৰৱণক হয় হা গেলিয়াম দ্ৰৱণক ইয়াৰ আৰু চিজিয়ামৰ 20 গেলিয়ামৰ কিমান হয় মানে এপ্ৰক্সিমেট কৈছোঁ 29.8 ডিগ্ৰী চেলচিয়াছ মান হয় হা 29.8 ডিগ্ৰী চেলচিয়াছ আৰু যি চিজিয়াম হয় ইয়াৰ 28.5 ডিগ্ৰী চেলচিয়াছ হয় হা মনত ৰাখিবা ইয়াৰ ঠিক আছে ইয়াৰ তো এই কাৰণে কি এই ধাতু কি হয় দুবিধ হাতৰ তলত যদি আমি লওঁ তেতিয়া গলি যায় কাৰণ
আমাৰ বডি টেম্পাৰেচাৰটো ইয়াতকৈ বেছি হয় না, তো ডেফিনেটলি গেলিয়াম আৰু চিজিয়াম, যিহেতু গেলিয়ামৰ 29 ডিগ্ৰী চেলচিয়াছ হয়, ঠিক আছে, দ্ৰৱণাংক, আৰু চিজিয়ামৰ 28 ডিগ্ৰী চেলচিয়াছ হয়, সেইটো কাৰণে ই গলি যায়, ঠিক আছে। তো কিন্তু ইয়াতে আৰু অপশ্যন দিছে পাৰা আৰু পাৰাটো কি হয়, আমাৰ পাৰাটোতো অলপ আগতে আমি কুৱেশ্যন পালোঁ, এই ৰুম টেম্পাৰেচাৰত কি থাকে, ই জলীয় অৱস্থাত থাকে, কিন্তু হাতৰ তলত ই গলি নাযায়, ঠিক আছে। তো কাৰেক্ট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি। তিনটোতো এইটোতো ধাতু, কঠিন ধাতু। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ, পটেছিয়ামক কেৰচিন তেলত কিয় ডুবাই ৰখা হয় কোৱা। তোমালোকেও ট্ৰাই কৰিবা, কুৱেশ্যনবোৰ এটেম্প কৰিব। ই পানীৰ সৈতে বিক্ৰিয়া নকৰে, ই বায়ুত থকা অক্সিজেনৰ সৈতে দ্ৰুততাৰে বিক্ৰিয়া কৰে, ই এক জলীয় ধাতু, ই কেৰচিন তেলৰ সৈতে বিক্ৰিয়া কৰে। কেৰচিন সৈতে কিয় ডুবাই ৰখা, এইটোতো নহ'ব, এইটো নহ'ব। ই কি হয়, ই বায়ুৰ যি অক্সিজেন আছে ইয়াৰ সৈতে মানে দ্ৰুতভাৱে বিক্ৰিয়া কৰে। ৰিচেণ্টলি তোমালোকে এটা যি সেয়া হৈছিল, দিল্লীত এটা ইনচিডেণ্ট হৈছিল, ত' তাতে এওঁলোকে মানে এইবিলাক ইউজ কৰিছিল দ্ৰব্য। ত' মানে এইটো বহুত মানে ইয়াক সেইটো কাৰণে কি কৰি ভাল কৰি ইয়াক প্ৰিজাৰ্ভ কৰি ৰখা হয়, কেৰচিন তেলত ডুবাই ৰখা হয়। তো পটেছিয়াম কি অত্যন্ত সক্ৰিয় ধাতু, যি ই মানে বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰে, ঠিক আছে। কিন্তু কেতিয়াবা মানে ইয়াতে জুইও লাগিব পাৰে, ঠিক আছে, পটেছিয়ামৰ কাৰণে কেতিয়াবা জুইও লাগিব পাৰে, আৰু সেইটো কাৰণে ইয়াৰ যি বিক্ৰিয়াটা, ইয়াৰ যি মানে প্ৰচণ্ড বিক্ৰিয়তা, ইয়াক ৰোধ কৰিবলৈকে মানে আমি কেৰচিন তেলত ইয়াক ডুবাই ৰখা হয়, আৰু পটেছিয়ামে কি কেৰচিন তেলৰ সৈতে কোনো বিক্ৰিয়া নকৰে, কেৰচিন তেলৰ সৈতে, সেইটো কাৰণে ইয়াক কেৰচিন তেলৰ মানে সংস্পৰ্শত ৰখা হয়, ঠিক আছে। তো কাৰেক্ট এনচাৰ ই হ'ব, এইটো হ'ব, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। এলুমিনিয়াম আৰু জিংকৰ অক্সাইডবোৰ কি হয়, এলুমিনিয়াম আৰু জিংকৰ অক্সাইডবোৰ সুধিছে আমাক কি হয়। এচিডীয়, ক্ষাৰকীয়, উভধৰ্মী নে নিৰপেক্ষ। এলুমিনিয়াম আৰু জিংকৰ অক্সাইডবোৰ উভধৰ্মী হয়। কেনেকৈ উভধৰ্মী হয়, সাধাৰণতে কি মানে যিবিলাক ধাতুৰ অক্সাইড হয় সেইবোৰ ক্ষাৰকীয় হয়, যে ইন জেনেৰেল যি ধাতুৰ অক্সাইড হয় সেইবিলাক বেছিক হয় না, বেছিক বেছিক মানে ক্ষাৰকীয় হয়, কিন্তু যি এলুমিনিয়াম অক্সাইড Al2O3 ই কি হয়, আৰু জিংক ZnO অক্সাইড, এলুমিনিয়াম আৰু ZnO অক্সাইড কি হয়, ই অক্সাইডবোৰ অলপ ব্যতিক্ৰমী হয়, মানে এইবোৰ কি হয়, এচিড আৰু ক্ষাৰকৰ উভয়ৰ লগত বিক্ৰিয়া কৰি কি কৰে, লৱণ আৰু পানী উৎপন্ন কৰিব পাৰে, ঠিক আছে। সেইটো কাৰণে এই বিশেষ ধৰ্মটো কি বোলে, মানে উভধৰ্মী প্ৰকৃতিৰ বোলা হয়। যেনেকৈ তোমাৰ ইংলিছত ক'লে এইটো এম্ফোটেৰিক বুলি কোৱা হয়, ঠিক আছে, এম্ফোটেৰিক বুলি কোৱা হয় ইংলিছত। এম্ফোটেৰিক হৈছে ন স্পেলিংটো, এম্ফোটেৰিক, ঠিক আছে। ইয়াক মানে উভধৰ্মী বুলি কোৱা হয়, বা এম্ফোটেৰিক বুলি কোৱা হয়। মই যিখিনি কৈ যাওঁ সেইখিনি তোমালোকে নোটছ কৰি ল'বা, কাৰণ মই ইয়াতে লিখি গ'লে বহুত টাইম লাগি যাব ন, সেইটো কাৰণে এটা পইণ্ট মানে মই কৈ গ'লে তোমালোকে নোট কৰিব পাৰা বা মনত ৰাখিবা, বা লেকচাৰটো এবাৰ শেষ হোৱাৰ পিছত আকৌ এবাৰ চাবা। ৰন্ধন পাত্ৰ তৈয়াৰ কৰিবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰাৰ বাবে তলৰ কোনবোৰ ধৰ্ম দায়ী। ৰন্ধন পাত্ৰ আমাৰ কিছুমান এলুমিনিয়ামৰো বস্তু ইউজ কৰে নে, ভাত বনাওঁতে তোমালোকে ঘৰত দেখিছা মাহঁতে বনায়। উচ্চ তাপীয় পৰিবাহিত, নমনীয়তা, উচ্চ গলনাংক নে বিদ্যুতৰ সুপৰবাহিতা এলুমিনিয়াম। তো কাৰেক্ট অলপ আগতে আমি ডিছকাছ কৰিলোঁ এইবিলাক ধাতু কি হয়, নমনীয়তা সহ আৰু ইয়াৰে সহনশীলতা কি বুলি কৈছোঁ এইটো, মেলেবিলিটিটো বেছি হয়, হয়নে নাই, ডাক্টাইল আৰু মেলেবল হয়। তো ইয়াতে আমাক অপশ্যন দিছে 1 আৰু 2 নে 1 আৰু 3, 1 2 3 4 নে 3 4। তো আমাৰ কাৰেক্ট এনচাৰ হ'ব উষ্ণ তাপীয় পৰিবাহিত, 1টো হ'ব, ঠিক আছে, আৰু নমনীয়তা নে উচ্চ গলনাংক হ'ব। তো ইয়াৰ কি হ'ব, উচ্চ গলনাংক হ'ব, ঠিক আছে। সেইটো কাৰণে ইয়াক ৰন্ধনৰ কাৰণে আমাৰ কাৰেক্ট এনচাৰ 1 আৰু
3 হ'ব ওকে বেছি বুজাব লগা নাই এইটো আৰু কি বুজা অলৰেডি ক'লোৱে মই হয়নে তলৰ কোনটো আটাইতকৈ সক্ৰিয় ধাতু সুধিছে জিংক এলুমিনিয়াম ছডিয়াম নে তাম ধাতু কি হ'ব অলপ আগতে আমি পাইছোঁ ছডিয়াম হয় না ছডিয়াম আটাইতকৈ সক্ৰিয় ধাতু হয় মানে তোমালোকে জানানে ৰিয়েক্টিভিটি সিৰিজ তোমালোকে পাইছানে মই তলত এটা কুৱেশ্যন লৈছোঁ তাতে ৰিয়েক্টিভিটি সিৰিজৰ গোটেইবিলাক দিছোঁ চ' ধাতুৰ সক্ৰিয়তা শৃংখলা অনুসৰি কি হয় পটেছিয়াম আৰু ছডিয়াম আটাইতকৈ বেছি সক্ৰিয় ধাতু হয়নে পটেছিয়ামক সেইটো কাৰণে কেৰচিন তেলত ডুবাই ৰখা হয় আৰু ইয়াকো কেৰচিন তেলত ইয়াকে ডুবাই ৰখা হয় ঠিক আছে চ' সিহঁতৰ পাছত যেনেকৈ তোমাৰ কি হ'ব কি আছে ছডিয়াম পটেছিয়ামৰ পিছত তাৰপিছত কেলছিয়াম আছে হয়নে নাই মেগনেছিয়াম আছে এলুমিনিয়াম আছে জিংক আহে ঠিক আছে তাম তুলনামূলকভাৱে কম সক্ৰিয় তামটো ইমান সক্ৰিয় নহয় ঠিক আছে কম সক্ৰিয় সেই ইয়াৰ মানে সেইটো কাৰণে ইয়াতে কাৰেক্ট এনচাৰ হ'ব আমাৰ ছডিয়াম হ'ব ওকে নেক্সট কুৱেশ্যন উভধৰ্মী অক্সাইডৰ বাবে তলৰ কোনটো উক্তি সঁচা উভধৰ্মী অক্সাইডৰ বাবে ই কেৱল এচিডৰ সৈতে বিক্ৰিয়া কৰে আৰু পানী উৎপন্ন নকৰে ই এচিডৰ লগত ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে ই এচিডৰ লগত ক্ষাৰক উভয়ৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ই কেৱল ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি আৰু পানীৰ উৎপন্ন কৰে তো কাৰেক্ট এনচাৰ আমাৰ কি হ'ব ই এচিডৰ লগত ক্ষাৰক উভয়ৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে কিয় কৰে মানে সাধাৰণতে মানে যি ধাতুৰ অক্সাইড হয় ঠিক আছে মানে অক্সাইডবোৰ কি ক্ষাৰকীয় হয় ওকে আৰু ই কেৱল কি হয় এচিডৰ সৈতে বিক্ৰিয়া কৰে কিন্তু কিছুমান অক্সাইড যেনে এলুমিনিয়াম অক্সাইড আৰু জিংক অক্সাইড কি হয় ই উভধৰ্মী হয় অলপ আগতে পাইছোঁ হয়নে নাই এইবোৰ এচিড কি হয় ক্ষাৰক উভয়ৰ সৈতে বিক্ৰিয়া কৰে আৰু ই কি কৰে দুয়োটা বিক্ৰিয়াতে লৱণ আৰু পানী উৎপন্ন কৰে ওকে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ অলপ কমপ্লিকেটেড কুৱেশ্যন হয় এইটো ধাতুৱে ঠাণ্ডা পানীৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু সৃষ্টি হোৱা গেছত জুই লাগে ধাতু এটা ধাতু যিকোনো বা এক্স ধৰা ই ঠাণ্ডা পানীৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু সৃষ্টি হোৱা গেছত জুই লাগে যি গেছ সৃষ্টি হোৱা তাত জুই লাগে আন এটা ধাতু বি পানীত ডুবোৱাৰ লগে লগে উপঙিবলৈ আৰম্ভ কৰে ধাতু চি ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে কিন্তু তাপৰ সৈতে এইটো ভাপৰ ক্ষমা কৰিবা ভাপৰ সৈতে বিক্ৰিয়া কৰে ধাতু ডিয়ে পানীৰ সৈতে একেবাৰে বিক্ৰিয়া নকৰে তলৰ কোনটো বিকল্প সঠিকভাৱে ধাতু কেইবিধ চিনাক্ত কৰিছে তো আমাক এইটো অলপ কমপ্লিকেটেড তো ধাতু আমি এটা চাওঁ গতিকে অপশ্যনখিনি আমি চোৱাৰ আগতে আমি বুজি লওঁ কি আমাক কুৱেশ্যনটো আৰু এবাৰ পঢ়ি চাম ধাতু কি হয় ঠাণ্ডা পানীৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু সৃষ্টি হোৱা গেছত জুই লাগে তো অলপ আগতে আমি কি পাইছিলোঁ ধাতু ডেফিনেটলি কি হ'ব ইয়াতে অপশ্যনত কি দিছে এটো ছডিয়াম দিছে ইফালে পটেছিয়াম দিছে পটেছিয়াম বি কেলছিয়াম জিংক ওকে তাৰপিছত আমি আগতে বুজি লওঁ আমাক ধাতু পানীৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু সৃষ্টি হোৱা গেছত জুই লাগে গতিকে ধাতু কি হ'ব ডেফিনেটলি ছডিয়াম হ'ব ছডিয়াম বা পটেছিয়াম হ'ব তো ছডিয়াম কি হয় ছডিয়াম কি ঠাণ্ডা পানীৰ সৈতে ঠাণ্ডা পানীৰ প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে আৰু উৎপন্ন হোৱা গেছত কি জুই লাগে কিন্তু গতিকে ধাতু আমি প্ৰথম ছডিয়াম ধৰিলোঁ ছডিয়ামে কি কৰে ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া কৰে সেইটো কাৰণে ইয়াক মানে আমি কেৰচিন তেলত ডুবাই ৰখা হয় আৰু ইয়াৰ পৰা যি মানে এটা গেছ উৎপন্ন হয় গেছত জুই লাগে কি গেছত জুই লাগে ডেফিনেটলি তাৰ পৰা কি গেছ হ'ব হাইড্ৰজেন গেছ হ'ব হয়নে নাই
হাইড্ৰজেন গেছত কি হ'ব জুই লাগে হয়নে নাই তো ধাতু বি এইটো ছ'ডিয়াম ধৰিলোঁ ধাতু বি হ'ব ই কি কৰিছে ধাতু বি সুধিছে আমাক আন এটা ধাতু বি পানীৰ ডুবোৱাৰ লগে লগে উপঙিবলৈ আৰম্ভ কৰে উপঙিবলৈ কোনটো আৰম্ভ কৰে যি মেগনেছিয়াম কি হয় মেগনেছিয়াম Mg হয় মেগনেছিয়াম কি হয় ঠাণ্ডা পানীৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰে ঠিক আছে ই একদম পচন্দ হৈ বিক্ৰিয়া নকৰে মেগনেছিয়াম ধাতুটো এইটো এটা কোৱালিটি আছে ই ঠাণ্ডা পানীৰ লগত লাহে লাহে বিক্ৰিয়া কৰে কিন্তু কি উৎপন্ন হোৱা হাইড্ৰজেন গেছবোৰ কি ধাতুৰ যি পৃষ্ঠত জমা হোৱাৰ বাবে ই কি হয় ই পানীত উপঙিবলৈ ধৰে ঠিক আছে আৰু ইয়াৰ লগতে কি আছে মেগনেছিয়াম আৰু তোমাৰ এটা ধাতু আছে মই কেলছিয়াম এইটো কৈছোঁ পটেছিয়াম কৈছোঁ না কেলছিয়াম কেলছিয়ামো এটা ধাতু কেলছিয়ামো একেদৰে কিন্তু উপঙে দেই এইটো কোনো মেগনেছিয়াম আৰু কেলছিয়ামো উপঙে ঠিক আছে পানীৰ লগত মনত ৰাখিবা তাৰপিছত নেক্সট ধাতু আমি এইটো অপশ্যন আমি পটেছিয়াম ছ'ডিয়াম আমি এনেকৈ ল'ম আৰু মেগনেছিয়াম সেই অপশ্যন হিচাপে আমি চাই ল'ম ঠিক আছে নেক্সট হৈছে আমি ছ'ডিয়াম মেগনেছিয়াম পালোঁ এতিয়া নেক্সট হৈছে ধাতু চি ঠাণ্ডা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে কিন্তু ভাপৰ সৈতে বিক্ৰিয়া কৰে এনেকৈ ধাতু কি কোন লগত ধাতু চি কি হ'ব ডেফিনেটলি কি হ'ব আইৰণ হ'ব হয়নে নাই আইৰণ কি হ'ব ইয়াক যেতিয়া ঠাণ্ডা বা গৰম পানীৰ সৈতে ই বিক্ৰিয়া নকৰে আইৰণে হয়নে নাই ঠাণ্ডা বা গৰম পানীত আইৰণে কেতিয়াবা বিক্ৰিয়া কৰা দেখিছা নেকি কিন্তু ইয়াক কি হয় মানে উত্তপ্ত তাপৰ সৈতে যদি ইয়াক মানে তাপ দিয়া হয় তেতিয়া ই বিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ঠিক তেনেদৰে আইৰণৰ লগত থাকিব তোমাৰ জিংকো থাকিব জিংক থাকিব যেনে নহয় জিংক আৰু এলুমিনিয়ামো থাকিব এলুমিনিয়ামো এই ভাপৰ সৈতে বিক্ৰিয়া কৰে যেনেকৈ এইকেইটা ধাতুৰ এইবিলাক কোৱালিটি হয় মানে জিংক আইৰণ জিংক এলুমিনিয়াম এইবিলাক ধাতুৰ মানে ভাপৰ লগত বিক্ৰিয়া কৰে ঠিক আছে যেতিয়া ইয়াক মানে গৰম কৰা হয় তেতিয়া ই বিক্ৰিয়া কৰে তুমি যিকোনো এটা থৈ দিবাচোন আইৰণক বা যেনেকৈ এলুমিনিয়ামক ই লাহে লাহে মেল্ট হ'বলৈ আৰম্ভ কৰিব ধাতু দি পানীৰ সৈতে একেবাৰে বিক্ৰিয়া নকৰে তো ধাতু দি আমাক লাষ্টত দিছে পানীৰ সৈতে একেবাৰে বিক্ৰিয়া নকৰে কি কৰিব ধাতু দি আমাৰ কি হ'ব যেনেকৈ তোমাৰ আমি ল'ব পাৰোঁ যেনেকৈ গোল্ড ল'ব পাৰোঁ হয় নাই গোল্ড ল'ব পাৰোঁ চিলভাৰ ল'ব পাৰোঁ এইবিলাক পানীৰ সৈতে কিবা বিক্ৰিয়া কৰা তোমালোকে গোল্ড চিলভাৰ তোমালোকে পিন্ধি থাকা হয় নাই তোমালোকে সোণা পিন্ধা বা কোনোবাই চেইন পিন্ধে গোল্ডৰ বা চিলভাৰৰ তো এইবিলাক যিমান আমি গা ধুলেও কিবা ধুলেও এই পানীৰ লগত কেতিয়াও মানে ই বিক্ৰিয়া নকৰে ঠিক আছে তো আমি এজ পাৰ অপশ্যন এতিয়া চাম কি কৈছে ধাতু এ ছ'ডিয়াম ছ'ডিয়াম লৈছোঁ ছ'ডিয়াম হ'ব বি কি হ'ব ধাতু বি মেগনেছিয়াম আৰু কেলছিয়াম হ'ব ধাতু বি কেলছিয়াম আছে ঠিক আছে ধাতু চি জিংক হ'ব জিংক আইৰণ আছে ধাতু চি জিংক হ'ব ধাতু ডি তোমাৰ কি আছে চিলভাৰ আছে আৰু এটা অপশ্যন চাওঁ ধাতু এ ছ'ডিয়াম আছে ধাতু বি মেগনেছিয়াম আছে চি আইৰণ আছে আৰু ডি গোল্ড আছে ঠিক আছে চ' কাৰেক্ট এনচাৰ আমাৰ অপশ্যন নাম্বাৰ চি হ'ব ধাতু এ চাওঁ এ পটেছিয়াম আছে বি কেলছিয়াম আছে চি এলুমিনিয়াম আছে ডি কপাৰ আছে ডি কপাৰটো নহ'ব এইটো নহ'ব এ পটেছিয়াম আছে বি মেগনেছিয়াম আছে বি মেগনেছিয়ামটো কেনে হ'ব মেগনেছিয়াম আৰু চি কপাৰ আৰু কি হ'ব ডি এইটো নহ'ব তো কাৰেক্ট এনচাৰ আমাৰ এপ্ৰপ্ৰিয়েট আমি অপশ্যন নাম্বাৰ চি ধৰিম এতিয়া অপশ্যন নাম্বাৰ চি ল'ম অ'কে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ অভিযোজন মানে দাবী জিংকে নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহয় কাৰণ নাইট্ৰিক এচিডে উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে বিজাৰিত হয় বুজি চোৱা কুৱেশ্যনটো আৰু এবাৰ জিংকে নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহয় নাইট্ৰিক এচিডে উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে বিজাৰিত হয়
তো অপশ্যন দিছে অভিযোজন এ আৰু কাৰণ আৰ দুয়োটাই সত্য কাৰণ আৰ হৈছে অভিযোজনৰ সঠিক ব্যাখ্যা আমি পিছত চাম অভিযোজন আৰু কাৰণ আৰ দুয়োটাই সত্য কিন্তু কাৰণ আৰ হৈছে অভিযোজনৰ সঠিক ব্যাখ্যা নহয় এই অভিযোজন এই সত্য কিন্তু কাৰণ আৰ অসত্য অভিযোজন এই অসত্য কিন্তু কাৰণ আৰ সত্য তো কুৱেশ্যনটো কৰাৰ আগতে বুজি লওঁ হা অভিযোজন এ আমি সত্য ধৰিব পাৰোঁ নেকি জিংক নাইট্ৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন নহয় তো জিংকৰ দৰে যি সক্ৰিয় ধাতু ই সাধাৰণতে কি এচিডৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ কি কৰে ই উৎপন্ন মানে কি হয় যেতিয়া কি হয় জিংক নাইট্ৰিক এচিডৰ সৈতে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কি হয় হাইড্ৰজেন গেছৰ উৎপন্ন কৰে কিন্তু হাইড্ৰজেন গেছ উৎপন্ন কৰে কি হয় যদিও কি সেই গেছক তাৎক্ষণিকভাৱে কি কৰিব পাৰে জাৰিত কৰি ঠিক আছে জাৰিত কৰি ইয়াক পানীলৈ ৰূপান্তৰ কৰে ঠিক আছে এনেকুৱা নহয় কি হাইড্ৰজেন গেছ উৎপন্ন নহয় হয় কিন্তু ইয়াক ৰূপান্তৰিত কৰে হা তাৎক্ষণিকভাৱে সি কি কৰে জাৰিত কৰি পানীলৈ ৰূপান্তৰিত কৰি দিয়ে হাইড্ৰজেন গেছটো হা সেয়ে কি হাইড্ৰজেন এইটো গেছটো কি হয় মুক্ত অৱস্থাত পোৱা নাযায় উৎপন্ন নহয় মানে কি ই ডেফিনেটলি মুক্ত অৱস্থাত পোৱা নাযায় যেতিয়া কিবা এটা বস্তু মুক্ত অৱস্থাত পোৱা যায় তাকে আমি উৎপন্ন বুলি হোৱা বুলি ধৰি ল'ম হয়নে নাই কিন্তু কি হয় এই হাইড্ৰজেন গেছটো মানে কি কৰে উৎপন্ন কৰে যদিও ই কি হয় সেই গেছটো কি কৰে তাৎক্ষণিকভাৱে জাৰিত কৰে ঠিক আছে আৰু পানীলৈ ৰূপান্তৰিত কৰি দিয়ে সেইটো কাৰণে আমি ধৰিব পাৰোঁ ইয়াক উৎপন্ন মানে নহয় এইটো পুৰা কমপ্লিকেটেডকৈ দিছে কুৱেশ্যনটো ঠিক আছে তোমালোকে ভাবি আৰু জিংক নাইট্ৰিকেটো হাইড্ৰজেন গেছ উৎপন্ন কৰে কিন্তু ইয়াৰ যি কোৱালিটিটো আছে ইয়াক তাৎক্ষণিকভাৱে জাৰিত কৰি কি হয় ইয়াক পানীলৈ ৰূপান্তৰিত কৰে সেইটো কাৰণে ইয়াক উৎপন্ন নহয় বুলি আমি ধৰিব লাগিব ঠিক আছে যিহেতু তাক মুক্তভাৱে নাপায় তো আমাৰ ই অভিযোজনটো সত্য হ'ব এইটো সত্য হ'ব আৰু কাৰণটো চাওঁ নাইট্ৰিক এচিডে উৎপন্ন হোৱা হাইড্ৰজেন গেছক পানীলৈ জাৰিত কৰে আৰু নিজে বিজাৰিত হয় তো আমাৰ এইটো সত্য হয় কাৰণটো আমি অলৰেডি পালোঁৱেই কাৰণটো সত্য হয় ঠিক আছে ইয়াক পানীলৈ ৰূপান্তৰিত কৰে না তো আমাৰ অভিযোজন এ আৰু কাৰণ আৰ দুয়োটা সত্য কাৰণ ই হৈছে অভিযোজন এৰ সঠিক ব্যাখ্যা তো কাৰেক্ট এনচাৰ এ হ'ব আমাৰ ঠিক আছে কাৰেক্ট এনচাৰ এ বাকীবিলাক চাব লগা নাই নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ এইটো দিছে ৰাসায়নিক বিক্ৰিয়াটোৰ সৈতে সংগতি ৰাখি তলৰ তালিকাবোৰৰ পৰা সঠিক মিলোৱাটো বাছনি কৰক এইটো ৰাসায়নিক যি আমাক সংকেত এইটো দিছে বিক্ৰিয়াটো দিছে ইয়াৰ পৰা আমাক মিলাব দিছে তলৰকেইটা ঠিক আছে কপাৰ ছালফেট তাৰপিছত আইৰণ ছালফেট কপাৰ ছালফেট তাৰপিছত প্লাছ আইৰণ হৈ কিনে কি হৈছে কপাৰ মুক্ত হৈছে ঠিক আছে তাৰপিছত এইটো কি হৈছে FeSO4 হৈছে আইৰণ ছালফেট হৈছে ঠিক আছে চ' এইটো ইয়াতে কি দিছে আমাক কপাৰ ছালফেট কি হয় ইয়াতে আমাক এতিয়া অপশ্যন দিছে দ্ৰৱৰ প্ৰাৰম্ভিক ৰং দ্ৰৱৰ অন্তিম ৰং আৰু লোৰ গজালৰ অন্তিম ৰং আৰু বিক্ৰিয়াৰ প্ৰকাৰ এই দিছে কপাৰ ছালফেটটো কি হয় ইয়াৰ প্ৰাৰম্ভিক ৰংটো আচলতে নীলা হয় কপাৰ ছালফেটৰ যি দ্ৰৱৰ প্ৰাৰম্ভিক ৰং হয় ই নীলা হয় এইটো মনত ৰাখিবা ই নীলা হয় আৰু যি ফেৰাছ ছালফেট ইয়াৰ অন্তিম ৰং হ'ব ফেৰাছ ছালফেটে কৈছোঁ আইৰণ ছালফেটৰ অন্তিম ৰংটো ই সেউজীয়া হয় হেতা সেউজীয়া হয় হেতা সেউজীয়া মনত ৰাখিবা হেতা সেউজীয়া এতিয়া লিখি দিছোঁ চিনি পাইছা আশা কৰোঁ যি আইৰণ ছালফেটৰ তো আমাক অপশ্যন কি দিছে হেতা সেউজীয়া আমি কপাৰ ছালফেটৰ আমি প্ৰাৰম্ভিক ৰংটো আমি কি পালোঁ ৰংটো নীলা পালোঁ আৰু
অন্তিম ৰংটো আমি সেউজীয়া পালোঁ। ইয়াতে কি দিছে নীলা হেতা সেউজীয়া, নীলা হেতা সেউজীয়া, লোৰ গজালৰ ৰং অন্তিম ৰং মুগা, আৰু ডি বিস্থাপন। আমি ভালদৰে চাওঁ। তো আইৰণ লোৰ যি কপাৰতকৈ কি বেছি সক্ৰিয় হোৱাৰ বাবে ইয়াৰ কি হয় ই মানে কপাৰক কি কৰে ই দ্ৰৱৰ পৰা কি বিস্থাপন কৰিছে, হয় নে নাই? তো ইয়াতে আমাক অপশ্যন হৈছে লোৰ গজালৰ অন্তিম ৰং আৰু বিক্ৰিয়াৰ প্ৰকাৰ। আমি বিক্ৰিয়াৰ প্ৰকাৰটো এটা বিস্থাপন পালোঁ। বিস্থাপন আমি দুটা অপশ্যনত পালোঁ। বিস্থাপন কৰিছে, আৰু কি হয় যি বিস্থাপিত হোৱা কপাৰৰ ধাতু কি হয় মানে লোৰ গজাৰত জমা হৈ যায়, হয় নে নাই? আৰু ইয়াৰ অন্তিম ৰংটো সেইটো কাৰণে যি মানে লোৰ গজাৰ বিস্থাপন হোৱাৰ পিছত কি হয় ইয়াৰ যি কপাৰৰ ধাতুটো লোৰ গজাৰত জমা হয়, হয়নে নাই? আৰু যাৰ বাবে কি হয় ইয়াৰ লোৰ গজালৰ ৰংটো ডেফিনেটলি মুগা হ'ব, হয়নে? আৰু মুগা হ'ব, এইটো ধূসৰ নহয়, এইটোতো নহয়। কাৰেক্ট এনচাৰ এতিয়া আমাৰ প্ৰথম বাৰু নীলা হ'ব, অন্তিম ৰংটো হ'ব সেউজীয়া, নীলা, সেউজীয়া, মুগা আৰু বিস্থাপন। ঠিক আছে, কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ। এইবিলাক আটাইবোৰ PYQ হয়, আৰু তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকলে চাইছা, আৰু শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত। চেনেলটো নতুন হয়, অতিকৈ নতুন চেনেল। তো তোমালোকৰ কাৰণে স্পেচিয়েলি এক্সাম আহি আছে কাৰণে মোৰ এটা চেনেল আছিলে, সেইটো চেনেল কিছুমান কাৰিকৰী অসুবিধাৰ কাৰণে মই তাত আপলোড কৰিব পৰা নাই আগৰ চেনেলটো। তো সেইটো কাৰণে মই এইটো চেনেল খুলিব লগা হৈছে, তাত টেকনিকেল ইছ্যু হৈ আছে বহুত। তো সেইটো কাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি যাবা, আৰু শ্বেয়াৰ কৰিবা যিমান পাৰা, লাইক শ্বেয়াৰ কমেণ্ট কৰিবা তোমালোকে। আৰু ক্লাছটোৰ বিষয়েও কমেণ্ট কৰিবা, কেনেকৈ পাইছা তোমালোকে, এনেকুৱা ধৰণৰ কুৱেশ্যন লাগেনে তোমালোকক, কনচেপচুৱেল টপিক বুজাব লাগে, কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যনটো আহিছোঁ, আয়নীয় যৌগবোৰে গোটা অৱস্থাত কিয় বিদ্যুৎ পৰিবহণ নকৰে? কিয় নকৰে গোটা অৱস্থাত? অপশ্যন দিছে গোটা অৱস্থাত আয়নীয় যৌগসমূহ মুক্ত ইলেক্ট্ৰন নাথাকে, গোটা অৱস্থাত আয়নীয় যৌগসমূহত মুক্ত আয়ন নাথাকে, গোটা অৱস্থাত আয়নীয় যৌগসমূহত ধনাত্মক আৰু ঋণাত্মক দুয়োটা আধান নাথাকে, গোটা অৱস্থাত আয়নীয় যৌগসমূহ দ্ৰৱীভূত অৱস্থাতকৈ বেছি দ্ৰৱীভূত হয়। চ' আমাৰ কাৰেক্ট এনচাৰ হ'ব কি হ'ব? অপশ্যন নম্বৰ বি হ'ব। গোটা অৱস্থাত কি আয়নসমূহ যৌগসমূহ মুক্ত আয়ন নাথাকে, যৌগসমূহত মুক্ত আয়ন নাথাকে, সেইটো কাৰণে ই বিদ্যুৎ পৰিবহণ নকৰে। ঠিক আছে, অপশ্যন নম্বৰ বি। তো আমি আয়নসমূহ কি হয়, যৌগসমূহে বিদ্যুৎ পৰিবহণ কৰিবলৈ কি ই মুক্তভাৱে কি চলাচল কৰিব পৰা কি আধানযুক্ত মানে কণা বা অৰ্থাৎ কি আয়নৰ প্ৰয়োজন হয়। কাৰেক্ট। কাৰেক্ট হয়নে নাই? তো যি গোটা অৱস্থাত কি এই আয়নবোৰ শক্তিশালী কি হয় স্থিৰ বৈদ্যুতিক আকৰ্ষণ বলৰ দ্বাৰা ই মানে যি এটা বান্ধ খাই থাকে। ঠিক আছে, আৰু সিহঁতে কি মুক্তভাৱে চলাচল কৰিব নোৱাৰে। আৰু এই কি হয় এই গতিশীলতাৰ মানে অভাৱৰ বাবে কি হয় তো গোটা অৱস্থাত যি আয়নীয় যৌগবোৰ আছে ই বিদ্যুৎ পৰিবহণ নকৰে। তো এইটো জাষ্ট যদি দীঘলকৈ তোমালোকে লিখিব দিয়ে এইটো কোনটো সঁচা সুধিছে, তো এইটো মই যোনটো কৈছোঁ এইটো এক্সপ্লেনেশ্যনটো তোমালোকে লিখিব পাৰা। নেক্সট কুৱেশ্যন, তলৰ কোনটো বিকল্পই মেগনেছিয়াম ক্লৰাইড MgCl2 হয়তো গঠনত হোৱা ইলেক্ট্ৰন স্থানান্তৰ সঠিকভাৱে বৰ্ণনা কৰিছে? ইলেক্ট্ৰন স্থানান্তৰ হৈছিলে আমি তোমালোকৰ 4 নম্বৰ চেপ্টাৰ যি কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডটো তাতে আমি ইলেক্ট্ৰনৰ স্থানান্তৰ হোৱা বহুতখিনি আমি তথ্য আলোচনা কৰিম। তো মেগনেছিয়াম কি হয়, মেগনেছিয়ামৰ পৰমাণু ক্ৰমাংক কি হয় কোৱাচোন? কিমান হয়? 12 হয়, হয়নে নাই? মেগনেছিয়াম 12, আৰু ক্লৰিনৰ কিমান হয়?
17 হয় হয়নে কলিনৰ 70 হয় হয়নে নাই মেগনেছিয়ামৰ 12 হয় আৰু চিএলৰ কিমান হয় 17 হয় এইটো মনত ৰাখিবা আমি পাম পিছত তো আমাক আমি কুৱেশ্যন অপশ্যন চোৱাৰ আগতে আমি বুজি লওঁ ঠিক আছে ইয়াক কি হয় কোনটো বিকল্প মেগনেছিয়াম ক্লৰাইড গঠনত হোৱা ইলেক্ট্ৰনৰ স্থানান্তৰ সঠিকভাৱে বৰ্ণনা কৰিছো মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ স্থানান্তৰ কৰিব হ'লে কি মেগনেছিয়াম ই সম্ভ্ৰান্ত গেছৰ ইয়াৰ স্থিৰতা ইয়াৰ যি ইয়াৰ বেলেঞ্চ যোনটো বাহিৰতম কিমান হ'ব বেলেঞ্চ ইয়াত কিমানটা ইলেক্ট্ৰন থাকিব বাহিৰতম কক্ষত ইয়াক আমি যদি ভাগ কৰোঁ 2 8 2 হ'ব হয়নে নাই আৰু ক্লৰিনক যদি কৰোঁ 2 8 7 হ'ব হয়নে নাই বাহিৰতম কক্ষত ইয়াৰ 7টা আছে ইয়াৰ 2টা আছে তো গতিকে মেগনেছিয়ামে স্থিৰতা লাভ কৰিব হ'লে ইয়াক 6টা ইলেক্ট্ৰন লাগিব আৰু ক্লৰিনে স্থিৰতা মানে লাভ কৰিব হ'লে সম্ভ্ৰান্ত গেছৰ স্থিতি লাভ কৰিব হ'লে ইয়াক এটা ইলেক্ট্ৰন লাগে হয়নে নাই তো 6টা ইলেক্ট্ৰন লোৱাটো ভাল হ'বনে দুটা মানে ইয়াক মেগনেছিয়ামে 2টা ইলেক্ট্ৰন এৰি দিয়াটো ভাল হ'ব ডেফিনেটলি 2টা ইলেক্ট্ৰন এৰি দিয়া হ'ব তো সেইটো কাৰণে মেগনেছিয়াম মানে কেটায়ন হ'ব আৰু ক্লৰাইড কি এনায়ন হ'ব ওকে তো আমাৰ ইয়াৰে যি ইলেক্ট্ৰনিক আমি ইয়াৰ কনফিগাৰেশ্যনটো কি হ'ব ইলেক্ট্ৰন স্থানান্তৰ কৰা যি মেগনেছিয়াম এটা কি হ'ব দুটাৰ লগত বন্ড কৰিব মেগনেছিয়ামে ইয়াৰ যিহেতু বাহিৰতম কক্ষত ইয়াৰ 2টা ইলেক্ট্ৰন আছে আৰু ইয়াৰ 7টা ইয়াক এটা লাগে তো মেগনেছিয়ামে কি 2টা ক্লৰিনক মানে 2টা ক্লৰিনৰ লগত বন্ড কৰিব বন্ড বান্ধিব বান্ধনি কৰিব তোমালোকে আমি পঢ়িম কাৰ্বন এণ্ড কম্পাউণ্ডত কি কৰিব মেগনেছিয়ামে 2টা ক্লৰিনৰ লগত ইয়াৰ বান্ধন বনাব সাপোজ এইটো এটা 2টা ইলেক্ট্ৰন দিব লাগে ন তো 2টা ক্লৰিনৰ লগত বান্ধনি দিব ঠিক আছে তো মেগনেছিয়াম ক্লৰিনৰ বাহিৰতম কক্ষত 7টা ইলেক্ট্ৰন থাকে এটা 2টা 3টা 4টা 5টা 6টা আৰু 7টা এইটো 7টা গতিকে ইয়াক এটা লাগে ক'ৰ পৰা বন্ধ কৰিব মেগনেছিয়ামৰ পৰা এটা ইলেক্ট্ৰন লৈ ল'ব 8টা হৈ যাব হয়নে নাই 8টা হৈ যাব এটা ইলেক্ট্ৰন ল'লে ঠিক তেনেদৰে মেগনেছিয়ামৰ পৰা এটা ইলেক্ট্ৰনৰ ইলেক্ট্ৰন লৈ ল'ব ঠিক আছে ইয়াৰ গতিকে 8টা হৈ যাব তো এতিয়া সেইটো কাৰণে ইয়াৰ মেগনেছিয়ামে কি কৰে মেগনেছিয়ামৰ লগত পজিটিভ আহিব আধান আৰু ক্লৰিনৰ লগত নিগেটিভ আহিব হয়নে নাই তো ইয়াৰ সেইটো কাৰণে ইয়াৰ যি এইটো সূত্ৰ মেগনেছিয়াম ক্লৰাইডৰ সংকেত হ'ব MgCl2 কাৰণ 2টা ক্লৰিনৰ লগত বন্ড বনাইছে আৰু ইয়াক কি কয় যি ধাতুৰ পৰা অধাতুলৈ যি ইলেক্ট্ৰনৰ স্থানান্তৰ ফলত সৃষ্টি হোৱা যৌগ কি হয় আমি তোমালোকৰ কিতাপতে পাইছোঁ আয়নিক কম্পাউণ্ড বোলে আয়নীয় যৌগ বোলা হয় বা ইলেক্ট্ৰযোজি বোলা হয় ইলেক্ট্ৰভেলেন্ট যৌগ বোলা হয় আৰু কি হয় মেগনেছিয়াম ক্লৰাইডত কেটায়ন আৰু এনায়ন দুটাৰ মানে এইটো কেটায়ন আৰু এনায়ন হৈছে ঠিক আছে মেগনেছিয়াম কেটায়ন আৰু ক্লৰাইন এনায়ন ঠিক আছে তো আমি এতিয়া আমি অপশ্যনটো চাওঁ অপশ্যনটো মেগনেছিয়াম 2টা ইলেক্ট্ৰন হেৰুৱাইছে আৰু প্ৰতিটো ক্লৰিনে এটা ইলেক্ট্ৰন লাভ কৰিছে তো কাৰেক্ট এনচাৰ আমাৰ বি হ'ব হয়নে মেগনেছিয়ামে 2টা হেৰুৱাইছে আৰু ক্লৰিন 2টা কি কৰিছে এটা ক্লৰিন এটা ইলেক্ট্ৰন লাভ কৰিছে হয়নে নাই অপশ্যন বি চাওঁ মেগনেছিয়ামে এটা ইলেক্ট্ৰন হেৰুৱাইছে এইটো অপশ্যন কাৰেক্ট হ'ব মেগনেছিয়ামে 2টা মেগনেছিয়ামে এটা ইলেক্ট্ৰন হেৰুৱাইছে এইটো ভুল মেগনেছিয়ামে এটা ইলেক্ট্ৰন হেৰুৱাইছে এইটো ভুল হয় মেগনেছিয়ামে 2টা ইলেক্ট্ৰন হেৰুৱাইছে হয়নে নাই আৰু প্ৰতিটো ক্লৰিনে এটা ইলেক্ট্ৰন লাভ কৰিছে ঠিক আছে সো এই বন্ডটোক আমি কি বুলি ক'লোঁ আমি বন্ডটোক ইলেক্ট্ৰভেলেন্ট বন্ড বুলি কোৱা হয় বা আয়নিক বন্ড ইলেক্ট্ৰভেলেন্ট ইলেক্ট্ৰযোজি যৌগ বোলা হয় আৰু বা আয়নিক যৌগ নেক্সট কুৱেশ্যন আয়নীয় যৌগ পৰি উচ্চ গলনাংক আৰু উত্তোলনাংক বাহিৰে আন 2টা ধৰ্ম লিখা
আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আৰু উতলাংকৰ বাহিৰে আন দুটা ধৰ্ম লিখিব দিছে। তলত কোনটো বিকল্পই আয়নীয় যৌগৰ সঠিক ধৰ্মসমূহ বৰ্ণনা কৰিছে উচ্চ গলনাংক আৰু উতলাংক বাদ দি। চ' এইটো অলপ দীঘলীয়া প্ৰশ্ন হয়, বাট ষ্টিল মই কৈ দিওঁ MCQ টাইপত এইটো লোৱা নাই। চ' আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আৰু উতলাংকৰ বাহিৰে আন দুটা ধৰ্ম লিখে। উচ্চ গলনাংক আৰু উতলাংকৰ বাহিৰে আন দুটা ধৰ্ম লিখিব দিছে। আমাৰ কি হয় আন দুটা ধৰ্ম কি হয়? আয়নীয় যৌগবোৰ কি হ'ব? ই দ্ৰৱণীয় আৰু বিদ্যুতৰ পৰিবহিতা হ'ব, হয়নে নাই? ই ধৰ্ম দুটা লিখিছে, ই দ্ৰৱণীয় হ'ব। দ্ৰৱণীয়তা মই জাষ্ট এটা হ'ব, প্ৰথমটো হ'ব কি হ'ব? ই দ্ৰৱণীয়তা আৰু দ্বিতীয়টো হ'ব ইয়াৰ কি হ'ব? বিদ্যুতৰ পৰিবাহিত হ'ব। বিদ্যুতৰ পৰিবাহিতা হ'ব। মনত ৰাখিবা। আৰু তলৰ কোনটো বিকল্পই আয়নীয় যৌগৰ সঠিক ধৰ্মসমূহ বৰ্ণনা কৰিছে উচ্চ গলনাংক আৰু নিম্ন গলনাংক বাদ দি কিনে গৈছে। পানীত দ্ৰৱণীয় কিন্তু ইন্ধন তেলত অদ্ৰৱণীয়। গোটা অৱস্থাত বিদ্যুতত দুৰ্বল পৰিবাহী। পানীত অদ্ৰৱণীয়, কেৱল জলীয় অৱস্থাত বিদ্যুতৰ সুপৰিবাহী। পানীত দ্ৰৱণীয় কিন্তু কেৰচিনত অদ্ৰৱণীয়, গলিত বা জলীয় দ্ৰৱণত বিদ্যুতৰ সুপৰিবাহী। পানীত অদ্ৰৱণীয়, কেৱল গোটা অৱস্থাত বিদ্যুতৰ পৰিবাহী। তো কাৰেক্ট এনচাৰ আমাৰ কি হ'ব? পানীত দ্ৰৱণীয় হয়, হয়নে নাই? কিন্তু মানে কেৰচিনত অদ্ৰৱণীয় হ'ব। গলিত বা জলীয় দ্ৰৱণত বিদ্যুতৰ সুপৰিবাহী হয়। যদি ইয়াতে এক্সট্ৰাকৈ আৰু নোটছখিনি লাগে তোমালোকে কমেণ্ট কৰিবা কি এইবিলাক কুৱেশ্যনৰ নোটছ লাগে, মই নোটছ দি দিম। এতিয়া মই বহুত এক্সট্ৰা পইণ্ট কিছুমান বুজাব গৈছে। তোমালোকৰ ক্লাছটো বহুত দীঘলীয়া হ'ব আৰু তোমালোকে জাষ্ট এনেইতো স্কিপ কৰা, তো বেছি স্কিপ কৰিবা তোমালোকে। সেইটো কাৰণে মই বহুত এক্সট্ৰা মানে ইয়াতে লিখা নাই, টাইম ৱেষ্ট হৈ যাব বেকাৰ। অভিযোজন আৰু আয়নীয় অভিযোজন A মানে দাবী A, আয়নীয় যৌগসমূহৰ দ্ৰৱবোৰ বিদ্যুতৰ সুপৰিবাহী আৰু কাৰণ দিছে দ্ৰৱত মৌলসমূহৰ পৰমাণু চলাচল হয়। অলপ কমপ্লিকেটেড দিছে। অপশ্যন দিছে অভিযোজন A আৰু কাৰণ R দুয়োটা সত্য আৰু কাৰণ R হৈছে অভিযোজন A ৰ সঠিক ব্যাখ্যা। অভিযোজন A আৰু কাৰণ R দুয়োটা সত্য কিন্তু কাৰণ R হৈছে অভিযোজন A ৰ সঠিক ব্যাখ্যা নহয়। অভিযোজন A সত্য কিন্তু কাৰণ R অসত্য। অভিযোজন A অসত্য কিন্তু কাৰণ R সত্য। অলপ আগতে আমি পালোঁ যি এইটো কুৱেশ্যন আমি পালোঁ আয়নীয় যৌগবোৰৰ ওপৰত পালোঁ, হয়নে নাই? চ' আয়নীয় যৌগৰ দ্ৰৱৰ বিদ্যুতৰ সুপৰিবাহী। তো সুপৰিবাহী হয়, হয়নে নাই? সুপৰিবাহী হয়। অভিযোজন A সত্য হ'ব, আমাৰ সত্য কৰিছে কাৰণ দুয়োটা সত্য। অভিযোজন A সত্য, অভিযোজন A অসত্য। আমি সত্যয়ে কাৰণ কিন্তু কাৰণ R অসত্য দিছে। এটা A সত্য পালোঁ, এটা কাৰণ R অসত্য। কি হয় অসত্যটো চাওঁ। কাৰণ মানে কি হয় ইয়াতে দিছে আমাৰ কাৰণটো দ্ৰৱত মৌলসমূহৰ পৰমাণু চলাচল হয়। দ্ৰৱত মৌলসমূহৰ পৰমাণু চলাচল হ'ব নেকি? চলাচল নহয়, হয়নে নাই? তো দ্ৰৱত বিদ্যুৎ পৰিবহণ মৌলসমূহৰ পৰমাণু চলাচল বাবে নহয়, হয়নে নাই? বৰঞ্চ কি হয় আধানযুক্ত যি আয়নছ আছে সেইসমূহৰ চলাচলৰ বাবেহে হয়। ঠিক আছে। চ' পৰমাণুবোৰ কি বৈদ্যুতিকভাৱে নিৰপেক্ষ হয়। ঠিক আছে, নিউট্ৰেল হয় এইবিলাক। ঠিক আছে। তো আমাৰ ৰিজনটো অসত্য হ'ব। তো অভিযোজন A সত্য হয় আৰু কাৰণটো অসত্য হ'ব। ঠিক আছে। অপশ্যন নম্বৰ C কাৰেক্ট এনচাৰ হ'ব আমাৰ। নেক্সট কুৱেশ্যন, আয়নীয় যৌগবোৰ কঠিন হোৱাৰ কাৰণ দৰ্শাওক। তলৰ কোনটো ধৰণৰ বাবে আয়নীয় যৌগবোৰ সাধাৰণতে কঠিন হয়?
আয়নীয় যৌগবোৰ কঠিন হোৱাৰ কাৰণ কি হা কাৰণ হয় চ' মানে প্ৰধান দুটা কাৰণ মই কৈছোঁ চ' কঠিন হয় সিহঁতৰ মাজত দুৰ্বল ভাণ্ডাৰ ৱাছল বল থাকে নে সিহঁতৰ গঠনত মুক্ত ইলেক্ট্ৰন থাকে ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়নসমূহৰ মাজত শক্তিশালী স্থিৰ বৈদ্যুতিক আকৰ্ষণ বল থাকে নে সিহঁতৰ দ্ৰৱণাংক কম তো কাৰেক্ট এনচাৰ হ'ব যি ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত যি আয়নসমূহৰ মাজত নে শক্তিশালী স্থিৰ বৈদ্যুতিক আকৰ্ষণ বল থাকে ঠিক আছে তো কাৰেক্ট এনচাৰ আমাৰ চি হ'ব নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ যেতিয়া ছ'ডিয়াম ক্লৰাইড আৰু কেলছিয়াম ক্লৰাইড নামৰ দুটা যৌগক এটা বাৰ্ণাৰৰ শিখাত পোনপটীয়াকৈ এটাকৈ গৰম কৰা হয় তেতিয়া সিহঁতে শিখালৈ বেলেগ বেলেগ ৰং প্ৰদান কৰে প্ৰথম আমাক দিছে ছ'ডিয়াম ক্লৰাইড আৰু কেলছিয়াম ক্লৰাইড প্ৰদান কৰা ৰং দুটাৰ নাম লিখা যেতিয়া তোমালোকে পাইছা অনুশীলনত তোমালোকৰ কিতাপত যেতিয়া ছ'ডিয়াম ক্লৰাইড আৰু মেগনেছিয়াম ক্লৰাইড নামৰ দুটা যৌগক এটা বাৰ্ণাৰ শিখাত পোনপটীয়াকৈ গৰম কৰা হয় এটাকৈ গৰম কৰা হয় তেতিয়া সিহঁত শিখালৈ বেলেগ বেলেগ ৰং প্ৰদান কৰে তো ছ'ডিয়াম ক্লৰাইডৰ ৰং আৰু কেলছিয়াম ক্লৰাইডৰ ৰং দুটাৰ নামসমূহ কি হ'ব ছ'ডিয়াম ক্লৰাইডৰ ৰং কি হ'ব ছ'ডিয়াম NaCl হয় না NaClৰ ৰং কি হয় না মানে সোণালী গোল্ডেন হালধীয়া মানে সোণালী আৰু সোণালী হালধীয়া ৰং হয় হালধীয়া ৰং হয় ঠিক আছে হালধীয়া ৰং ঠিক আছে আৰু কেলছিয়াম ক্লৰাইড প্ৰদান কৰা ৰং ছ'ডিয়ামৰ ক্ষেত্ৰত এইটো 1 নম্বৰ 2 নম্বৰ কেলছিয়াম ক্লৰাইড প্ৰদান কৰা ৰং দুটাৰ নাম মানে ৰঙা ইটা কালাৰৰ যি ইটা ৰঙা কালাৰৰ হ'ব আৰু বা ই কমলা ৰঙা হ'ব কমলা ৰঙা টাইপৰ হ'ব কমলা ৰঙা টাইপৰ হ'ব তো ইয়াৰে দুটা আৰু আমাক অপশ্যন নম্বৰ কুৱেশ্যন 2 সুধিছে এই যৌগবোৰে কেৰচিন বা পেট্ৰলৰ দৰে জৈৱিক দ্ৰাৱকত দ্ৰৱণীয় হয়নে তোমাৰ উত্তৰত যুক্তি দিয়া দ্ৰৱণীয় হয়নে নাই যুক্তি মই এতিয়া লিখি নিদিওঁ মই কৈ দিছোঁ মানে ছ'ডিয়াম ক্লৰাইড আৰু কি কেলছিয়াম ক্লৰাইড দুয়োটা আয়নীয় যৌগ হয় নে নাই তো আয়নীয় যৌগবোৰ সাধাৰণতে কি পানীৰ দৰে ই ধ্ৰুৱীয় হয় নে নাই পলাৰ হয় আৰু ই দ্ৰৱণীয় হয় কিন্তু কেৰচিন বা পেট্ৰলৰ দৰে যি অধ্ৰুৱীয় মানে নন পলাৰ যি জৈৱিক দ্ৰৱকত অদ্ৰৱণীয় হয় তো জৈৱিক দ্ৰৱকবোৰত কি হয় আয়নীয় বন্ধন মানে ভাঙিবলৈ প্ৰয়োজনীয় আৰু শক্তি নাথাকে ঠিক আছে যাৰ বাবে সিহঁতে মানে দ্ৰৱীভূত নহয় এইবোৰ সিহঁতে দ্ৰৱীভূত নহয় তো জাষ্ট এনেকৈ এইটো এক্সপ্লেইন দিবা নেক্সট কুৱেশ্যন ৰিয়েক্টিভিটি চিৰিজত এইটো ৰিয়েক্টিভিটি চিৰিজটো মনত ৰখা তোমালোকে ট্ৰিক জানা নে নাই স্কুলত শিকাইছে নে নাই পটেছিয়াম ছ'ডিয়াম কেলছিয়াম মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ লিড কপাৰ চিলভাৰ গ'ল্ড মই এটা ট্ৰিক দিছোঁ হিন্দীত দিছোঁ কেটৰিনা নে কাৰ মাংগা অল্টো জেন ফাৰাৰী ফিৰ ভি কিয়া মিলি চিলভাৰ অডি তো এইটো মনত ৰাখিবা জাষ্ট কেটৰিনাই কাৰ ওপৰত কাম মানে বিকি গোচাল না সলমান খানক বিচাৰিব কাৰণ কেটৰিনা নে কাৰ মাংগা ঠিক আছে কেটৰিনা এনেকুৱা কেটৰিনা কাৰ মাংগা কি কাৰ মাংগিলে অল্টো জেন বলে ফাৰাৰী মাংগিলে ফিৰ ভি মানে PB মানে লিড কিয়া মানে কপাৰ মিলিটো বা মাৰ্কাৰীও তোমালোকে দিব পাৰা চিলভাৰ অডি তো এনেকৈ মনত ৰাখিবা জাষ্ট এইটো ট্ৰিক হয় বেলেগ বলিউড মনত ৰাখিব নালাগে পৰীক্ষা টাইমত ট্ৰিকটো মনত ৰাখিবা ধাতুৰ সক্ৰিয়তা শৃংখলাত ল'ৰ স্থান ক'ত
ল' স্থান ক'ত থৈ দিছে ইয়াৰ আকৰবোৰ প্ৰকৃতি কি ৰূপত পোৱা যায় সেই ৰূপ বা ৰূপসমূহ লিখা ল' স্থান কি হয় ল' স্থান ক'ত আছে মধ্যমত আছে প্ৰায় মধ্যমত আছে মাজভাগত আছে হয়নে ই মাজভাগত আছে ল' স্থান মাজভাগত আছে মই জাষ্ট সংক্ষেপে কৈ দিছোঁ আৰু ইয়াৰ কি দিছে ইয়াৰ আকৰবোৰৰ প্ৰকৃতি কি ৰূপত পোৱা যায় সেই ৰূপ আৰু ৰূপসমূহ লিখা ইয়াৰ কি ৰূপত পোৱা যায় সুধিছে চ' ই মাজভাগত পোৱা যায় হয়নে নাই আৰু ইয়াৰ কি ৰূপ হৈছে ই হেমাটাইট আৰু মেগনেটাইট ৰূপত পোৱা যায় মানে হেমাটাইটৰ সংকেত কি হয় Fe3O3 হয় Fe2O3 আৰু মেগনেটাইট Fe3O4 হয় ইয়াৰ কি হয় ই হৈছে মোৰ মানে ল'ৰ মুখ্য আকৰ হয় আৰু ইয়াক আইৰণ অক্সাইড ৰূপত পোৱা যায় আৰু যি মেগনেটাইট হয় মই লিখি দিছোঁ হেমাটাইট জাষ্ট হেণ্ডৰাইটিং অলপ বেয়া হৈছে আৰু মানে মেগনেটাইট ঠিক আছে ইয়াৰ কি হয় আইৰণ অক্সাইড গুৰুত্বপূৰ্ণ আইৰণ অক্সাইডৰ মানে আহাৰক হয় আকৰ হয় আৰু কিছুমান অন্যান্য আছে যেনেকৈ নিমটাইট আছে তাৰপিছত নিমনাইট আছে নিমটাইট নহয় আৰু চিডিয়াৰাইট আছে ঠিক আছে চ' এই দুটা ৰূপ হয় প্ৰকৃতিৰ কি কাৰণ আৰৱৰ প্ৰকৃতি কি ৰূপত পোৱা যায় হেমাটাইট আৰু মেগনেটাইট ঠিক আছে আৰু ৰূপটো কি হয় মানে অক্সাইড ৰূপত পোৱা যায় দেই এইটো মনত ৰাখিবা অক্সাইডৰ ৰূপত পোৱা যায় আৰু সেই ৰূপসমূহ কি আছে হেমাটাইট আৰু মেগনেটাইট ঠিক আছে দীঘলীয়া প্ৰশ্ন জাষ্ট এইখিনি দিছোঁ মই তোমালোকে বাকীটো পঢ়ি চাই যদি ইয়াতে যদি বুজাব কিবা যদি দীঘলৈকে নোটছখিনি লাগে মোক ক'বা মই লিখি কিনে তোমালোকক দি দিম যিবোৰ ধাতু মুক্ত অৱস্থাত আৰু লগতে সংযুক্ত অৱস্থাত পোৱা যায় সেইবোৰ হ'ল মুক্ত অৱস্থা আৰু অলপ আগতে আমি পাইছোঁ এইটো কুৱেশ্যন কপাৰ আৰু সোণ প্লেটিনিয়াম ৰূপ কপাৰ আৰু ৰূপ নে সোণ আৰু ৰূপ মুক্ত অৱস্থাত যিবোৰ ধাতু মুক্ত অৱস্থাৰ আৰু লগতে সংযুক্ত অৱস্থাত পোৱা যায় সেইবোৰ হ'ল কপাৰ আৰু ৰূপ হ'ব কাৰেক্ট এনচাৰ যেনে কি হয় কম সক্ৰিয় ধাতু কি যেনেকৈ সোণ আছে হয়নে নাই সোণ প্লেটিনিয়াম সোণ প্লেটিনিয়ামো ইয়াতে মুক্ত আৰু আমাক কুৱেশ্যনটো দিছে মুক্ত আৰু চাবা সোণ প্লেটিয়ামতো মুক্ত অৱস্থাত পোৱা যায় আমাক মুক্ত লগতে সংযুক্ত অৱস্থাতো পোৱা যায় তো সোণ প্লেটিয়াম মুক্ত অৱস্থাত পোৱা যায় ই যিহেতু কাৰণে কোনো মানে বিক্ৰিয়া নকৰে ঠিক আছে কিন্তু যি ধাতু যেনেকৈ কপাৰ আৰু চিলভাৰ কি হয় ৰূপ কি কেতিয়াবা ই মুক্ত অৱস্থাত পোৱা যায় কিন্তু কি বেছিভাগ সময়ত ই কি ছালফেট বা অক্সাইডৰ মানে আকৰ হিচাপে সংযুক্ত অৱস্থাত পোৱা যায় এইটো মনত ৰাখিবা যি সোণ কপাৰ আৰু ৰূপটো কেতিয়াবা ছালফেট বা মই লিখি দিছোঁ ছালফেট বা যি অক্সাইডৰ কি হয় আৰক হিচাপে মানে ই কি হয় মানে সংযুক্ত অৱস্থাটো পোৱা যায় অৱস্থাত পোৱা যায় ঠিক আছে এইটো জাহেনটো নহয় মুচি দিবা ঠিক আছে চ' কাৰেক্ট এনচাৰ হ'ব কপাৰ আৰু ৰূপ নেক্সট কুৱেশ্যন অভিযোজন ছালফাইড আৰকৰ পৰা ধাতু নিষ্কাশন
আকৰটোৰ জাৰণ ৰষ্টিং নকৰাকৈ কৰিব নোৱাৰি, কাৰণ জাৰণে ছালফাইড আৰকবোৰ পোনপটীয়াকৈ ধাতুলৈ ৰূপান্তৰ কৰে। তো আমাক সত্য অসত্য আমি ওলাব লাগিব এইটো। অভিযোজন এইটো কি দিছে, ছালফাইডৰ আৰকবোৰ ধাতু নিষ্কাশন আৰকটোৰ জাৰণ নকৰাকৈ কৰিব নোৱাৰে নেকি বিষয় মানে কি আৰু মানে সক্ৰিয়তা যি শৃংখলা আছে আমাৰ ৰিয়েক্টিভ চিৰিজ আছে, যি মধ্যভাগত থকা ধাতু যেনেকৈ তোমাৰ জিংক আছে হয়নে নাই, জিংক আছে, জিংক লিড মানে তোমাৰ আৰু কপাৰ ছালফেট চ' কপাৰ আছে। চ' ছালফাইডৰ যি মানে আকৰবোৰ আছে এই ধাতু নিষ্কাশন কৰিবলৈ কি হয়, পোনতে সেইবোৰক কি হয় বায়ুৰ উপস্থিতিত কি প্ৰচণ্ডভাৱে গৰম কৰি বেলেগ ৰষ্টিং কৰিব লাগে, জাৰণ কৰা হয়, ঠিক আছে। মানে এইটো ৰষ্টিং মানে তাপজাৰণ বুলি কয়। চ' এই জাৰণ প্ৰক্ৰিয়াত কি হয় ছালফেটৰ মানে আকৰবোৰ মানে কি হয় ধাতুৰ অক্সাইডলৈ ৰূপান্তৰিত হয়। কাৰণ ই কি হয়, ই অক্সাইডৰ পৰা যি ধাতুৰ যি নিষ্কাশন কৰোঁতা যি ছালফাইডৰ পৰা মানে কৰাতকৈ সহজ হয়, ঠিক আছে। গতিকে আমি কি বুজিব পাৰোঁ, মানে জাৰণ নকৰাকৈ ধাতু নিষ্কাশন কৰিব নোৱাৰি, বিশেষকৈ মানে ছালফাইড আকৰৰ ক্ষেত্ৰত, ঠিক আছে। তো কাৰেক্ট এনচাৰ ছালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন আকৰ জাৰণ নকৰাকৈ কৰিব নোৱাৰে। তো কাৰেক্ট এনচাৰ আমাৰ অভিযোজন এইটো কাৰেক্ট হ'ব, হয় নাই। কাৰণটো কি হৈছে, জাৰণে ছালফাইড আমাক কাৰণটো দিছে, জাৰণে ছালফেট আৰকবোৰ পোনপটীয়াকৈ ধাতুলৈ ৰূপান্তৰিত কৰে নেকি, এইটো নকৰে, হয় নাই। তো জাৰণ প্ৰক্ৰিয়াত যি মানে তাপজাৰণ এই প্ৰক্ৰিয়াত কি ছালফেটে কি আকৰবোৰ পোনপটীয়াকৈ ধাতুলৈ ৰূপান্তৰ কৰে নহয় ই বৰঞ্চ কি মানে ধাতুৰ কি অক্সাইডলৈহে ৰূপান্তৰিত কৰে, ধাতুলৈ ৰূপান্তৰিত নকৰে। যি ধাতৱ অক্সাইড হয় ধাতৱ অক্সাইডলৈহে ৰূপান্তৰিত কৰে, এইটো মনত ৰাখিবা। আৰু ধাতৱ অক্সাইডৰ পিছত কি হয় উপযুক্ত কি মানে বিজাৰণ, যেনে কাৰ্বনৰ সহায়ত কি কৰে এই বিজাৰণ কৰি বিশুদ্ধ ধাতু নিষ্কাশন কৰা হয়। তো কাৰেক্ট আমাৰ আৰটো অসত্য হ'ব, এইটো অসত্য হ'ব। অপশ্যনত আমাক কি দিছে, অভিযোজন এ আৰ কাৰণ দুয়োটা সত্য, এইটো নহয়। অভিযোজন এ কাৰণ আৰু দুয়োটা সত্য, এইটো নহয়। অভিযোজনে সত্য, কাৰণ আৰু অসত্য, কাৰণ চি হ'ব। অপশ্যন নম্বৰ চি, এইটো সত্য অসত্য, এইটো নহয়। নেক্সট, এইটো জাৰণ নহয়, এইটো এক তাপজাৰণ বুলি কয়, তাপজাৰণ। মই তলত লিখি দিওঁ তাপজাৰণ, এইটো তাপজাৰণ আৰু ই বিজাৰণ নহয়। এইটো ইয়াক মই লিখা দিওঁ, এইটো বিজাৰণ নহয়, এইটো কি হয় মানে এইটো দগ্ধীকৰণ হয়, দগ্ধীকৰণ হয়। চ' আমি কুৱেশ্যনটো এতিয়া পঢ়োঁ। তাপজাৰণ আৰু দগ্ধীকৰণৰ মাজত প্ৰত্যেকৰে ৰাসায়নিক সমীকৰণ দি পাৰ্থক্য লিখা। তো এইটো লং কুৱেশ্যন হয়। মই তাত দুটামান পইণ্ট দিছোঁ, ৰাসায়নিক সমীকৰণ দি ইয়াৰ পাৰ্থক্য লিখিব দিছে। ৰাসায়নিক সমীকৰণ কি হ'ব, পাৰ্থক্যবিলাক কি হয়, তাপজাৰণ আৰু দগ্ধীকৰণ হয়। এই তাপজাৰণৰ কি অতিৰিক্ত বায়ু আৰু অক্সিজেনৰ কি উপস্থিতিত গৰম কৰা হয় ইয়াক, হয়নে নাই। আৰু যেনেকৈ ইয়াৰ উদাহৰণ যেনে জিংক ছালফেট, জিংক অক্সাইড এইবিলাকৰ ৰূপান্তৰ হয়। আৰু বিজাৰণতো কি হয়, জিংক কাৰ্বনেট, জিংক অক্সাইডৰ ৰূপান্তৰ হয়, হয়নে নাই, যি দগ্ধীকৰণত হয়। তো মই ইয়াতে তোমালোকক লিখি দিওঁ, তোমালোকে নাইবা জাষ্ট ক'লে পাৰ্থক্যখিনি ক'লে মানে মনত নাথাকিব পাৰে, তো লিখি দিছোঁ জাষ্ট দগ্ধীকৰণ আৰু তাপজাৰণৰ, ঠিক আছে। তো হৈছে কি বায়ুৰ উপস্থিতি, ইয়াৰ বৈশিষ্ট্যসমূহ দেখিলোঁ। বায়ুৰ উপস্থিতিত কি হয়, বায়ুৰ উপস্থিতি, তাৰপিছত তোমাৰ আকৰৰ প্ৰকাৰ হ'ব, আকৰৰ প্ৰকাৰ আৰু উৎপন্ন গেছ, কি উৎপন্ন গেছ কৰে, উৎপন্ন গেছ, আৰু ইয়াৰ উদাহৰণ দিম আমি,
ঠিক আছে। তো তাপজনৰ ক্ষেত্ৰত কি অলপ স্পেচ দি দিওঁ ৰ'বা। তাপজনৰ ক্ষেত্ৰত আমি পাম কি ই কি হয় মানে বায়ু বা অক্সিজেনৰ উপস্থিতিত ই গৰম কৰা হয়। বায়ুৰ বা অক্সিজেনৰ হেণ্ড ৰাইটিংটো ইগন'ৰ কৰিবা। ইয়াক কি হয় গৰম কৰা হয় হা, ইয়াক গৰম কৰা হয়, ঠিক আছে। আৰু ইয়াৰ মানে আকৰৰ প্ৰকাৰ কি হ'ব ইয়াৰ যেনেকৈ তোমাৰ ছালফাইড আকৰ হ'ব হা, ইয়াক ছালফাইড আকাৰৰ কাৰণে বাবে ব্যৱহাৰ কৰা হয়। মানে ছালফাইড আকৰৰ বাবে ব্যৱহাৰ কৰা হয়, হা। তাৰপিছত উৎপন্ন গেছ, ইয়াৰ পৰা কি গেছ উৎপন্ন হয় ছালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হয় হা, বিষাক্ত গেছ উৎপন্ন হয়। মই SO2 বুলি দিছোঁ, তোমালোকে লিখিব ছালফাৰ ডাই অক্সাইড গেছ বিষাক্ত গেছ মানে নিৰ্গত হয় বা উৎপন্ন হয়, ঠিক আছে। হয় উদাহৰণ ইয়াৰ যেনেকৈ তোমাৰ জিংক ছালফেট তাৰপিছত জিংক অক্সাইডলৈ ৰূপান্তৰ, ঠিক আছে। জিংক অক্সাইডলৈ ৰূপান্তৰ তাৰপিছত নেক্সট আমাৰ যি দগ্ধীকৰণ হয়, দগ্ধীকৰণৰ কি হয় এই বায়ুৰ উপস্থিতিত হয় হা, ই কি হয় বায়ুৰ অনুপস্থিতিত কি হয় ই সীমিত মানে যোগানত গৰম কৰা হয়। বায়ুৰ অনুপস্থিতিত নহয় এইটো কাটি দিয়া, গৰম কৰা হয় হা, ইয়াৰ এইটো হয়। ছেকেণ্ড ইয়াৰ আকৰৰ প্ৰকাৰ হয় ই কি হয় কাৰ্বনেট আকৰৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক কি ছালফেট আকৰৰ, ইয়াক কি হয় কাৰ্বনেট আকৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়। হেণ্ড ৰাইটিং ইগন'ৰ কৰিবা, মই মোৰ যি কৈছোঁ হয়তো শুনি যাবা তোমালোকে হা। আৰু ইয়াৰ কি হয় এই ছালফাৰ ডাই অক্সাইড গেছ নিৰ্গত হয়, ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ হয়, CO2 গেছ নিৰ্গত হয়, ঠিক আছে, ঠিক আছে, এইটো মনত ৰাখিবা। আৰু ইয়াৰ উদাহৰণ যেনেকৈ জিংক কাৰ্বনেট আৰু জিংক অক্সাইডলৈ ৰূপান্তৰ হয়। ইয়াক জিংক ছালফেটে জিংক অক্সাইডলৈ ৰূপান্তৰিত কৰে। ইয়াক কি কি কৰে জিংক কাৰ্বনেটক কি কৰে জিংক অক্সাইডলৈ ৰূপান্তৰ কৰে হা, এইকেইটা ইয়াৰ পাৰ্থক্য দিলোঁ। এতিয়া আমি ইয়াৰ কি কৈছে আমাক প্ৰত্যেকৰে ৰাসায়নিক সমীকৰণ দি পাৰ্থক্য লিখা, পাৰ্থক্য দি আমি ৰাসায়নিক সমীকৰণবিলাক আমি এতিয়া চাম। আমি জাৰণৰ ক্ষেত্ৰত কি হয় যি তাপজনৰ ক্ষেত্ৰত এইখিনিত লিখি লোৱা তুমি, মই ইয়াতে মুচি দিছোঁ। ৰাসায়নিক সমীকৰণবিলাক দিব লাগিব না, দগ্ধীকৰণ আৰু তোমাৰ জাৰণৰ। মই এইখিনি মুচি দিছোঁ, তোমালোকে লিখি ল'বা না, তলত স্পেচ আছে নেকি, ইয়াতে লিখি দিছোঁ মই ৰ'বা, ইয়াতে লিখি দিছোঁ, পিছত মুচি দিম এইটোৰ পৰা। তো কি হয় আমি তাপজাৰণৰ ক্ষেত্ৰত যি আমি উদাহৰণ দি আমি ৰাসায়নিক সংকেত দেখিম। তো জিংক ছালফেট কি কৰে, জিংক ছালফেটে কি কৈছে জিংক অক্সাইডলৈ ৰূপান্তৰিত কৰে হয়নে নাই হা, জিংক ছালফাৰ ডাই অক্সাইড উৎপন্ন, তাৰপিছত কি হয়
জিংক জিল জাৰণ প্ৰক্ৰিয়াত আমি তাপজাৰণৰ ক্ষেত্ৰত কি জিংক ছালফেট কি বায়ুত গৰম কৰিলে কি হয় জিংক অক্সাইড আৰু কি হয় ছালফাৰ ডাই অক্সাইড উৎপন্ন হয় হা আমি অলৰেডি পাইছোঁ হা জিংক অক্সাইডলৈ ৰূপান্তৰিত হয় হা আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয় তো ইয়াৰ ৰাসায়নিক সংকেত কি হ'ব যি জিংক ছালফেট হয় জিংক ছালফেট ইয়াক যেতিয়া বায়ুত অটোত অক্সিজেনত গৰম কৰা হয় ইয়াক হিট দিয়া হয় তেতিয়া কি হয় ই কি হ'ব জিংক অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড ৰূপান্তৰ হ'ব কাৰেক্ট তো ইয়াৰ আমি ইয়াক সন্তুলিত কৰিব হ'লে ইয়াত কেইটা আছে জিংক ছালফেট আৰু ইয়াতে অক্সিজেন দুটা আছে হা আৰু ইয়াতে জিংক ইয়াতে দুটা আছে কাৰেক্ট আৰু ইয়াতে জিংক অক্সাইড ইয়াতে অক্সিজেন ইয়াতে এটা আছে ইয়াতে দুটা আছে ঠিক আছে ইয়াতে দুটা আছে তেওঁক আমি সন্তুলিত কৰিব হ'লে আমি চাওঁ ইয়াক যদি জেড আমি 2 লওঁ দুটা ইয়াতে ছালফাৰ দুটা আহিলে ছালফাৰ আমি দুটা দিছোঁ 4টা হ'ল জিংক দুটা 4টা ইয়াতে আমি জিংক দুটা দিওঁ আৰু অক্সিজেন দুটা আহিলে ইয়াতে অক্সিজেন দুটা অক্সিজেন দুটা 4টা হা 4 2 6টা হ'ল না ইয়াতে আমি 3 দিলোঁ হা অক্সিজেন 3টা আহিলে তো ইয়াতে সন্তুলিত হৈ গ'ল ইয়াক ৰাসায়নিক হবে ন আৰু দগ্ধীকৰণৰ চাওঁ দগ্ধীকৰণে কি কৰে জিংক কাৰ্বনেটক কি কৰে ই অনুপস্থিত যি বায়বীয় অনুপস্থিত ই গৰম কৰিলে ইয়াক কি হয় জিংক অক্সাইড বা কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে হয়নে নাই তো ৰাসায়নিক সংকেত কি হ'ব জিংক কাৰ্বনেটক কি কৰিব হা ইয়াক হিট কৰিলে ইয়াক কি হ'ব জিংক অক্সাইড আৰু CO2 দগ্ধীকৰণত উৎপন্ন হ'ব হয়নে নাই CO2 গেছ হয় হা গেছ হয় আৰু এইটো সলিড হ'ব হা এইটো মানে গোটা হ'ব এইটো সলিড হয় হা ইয়াৰ আমি সন্তুলিত কৰিব হ'লে ইয়াত 3টা আছে আৰু ইয়াতে এটা আছে ইয়াতে দুটা আছে ই অলৰেডি সন্তুলিত আছে ঠিক আছে ইয়াতে 3টা ইয়াতে যেহেতু 3টা আছে জিংক এটা আছে ইয়াতে অক্সিজেন দুটা আছে এইটোতে 3টা অক্সিজেন ইয়াতে 3টা আছে তো এইটো অলৰেডি সন্তুলিত ইয়াক সন্তুলিত কৰিব নালাগে তো এই দুটা ৰাসায়নিক হবে তাপজাৰণ আৰু দগ্ধীকৰণৰ হা যি আমি ইয়াৰ পাৰ্থক্য লৈ পাইছোঁ পাৰ্থক্যৰ পৰা আমি ইয়াৰ সমীকৰণ দুটা ওলাইছোঁ এইখিনি মুছি দিছোঁ মই নেক্সট 24 নম্বৰ কুৱেশ্যন পালোঁ প্ৰশ্ন X আৰু Y নামৰ দুটা আকৰ লোৱা হ'ল এই আকৰবোৰ গৰম কৰাত লক্ষ্য কৰা হ'ল যে X আকৰে CO2 গেছ দিয়ে আৰু Y আকৰে SO2 গেছ দিয়ে এই আকৰবোৰ ধাতুলৈ ৰূপান্তৰিত কৰি ল'বলগীয়া পদক্ষেপসমূহ লিখা আৰু সংঘটিত বিক্ৰিয়াসমূহৰ ৰাসায়নিক সমীকৰণ দিয়া সেম টাইপৰে কুৱেশ্যন এইটো যি কুৱেশ্যন আছে সেই কুৱেশ্যনটোৱে আমি ইয়াত আমি পালোঁ হা এইটো কৰিব তোমালোকে পাৰিবা এইটো অলৰেডি আমি ডিছকাছ কৰিলোঁ চ' নেক্সট কুৱেশ্যনে মুভ কৰিলোঁ এইবিলাক গোটেই PYQ হয় দেই PYQ হয় তো বাৰে বাৰে ৰিভিজন দিবা এইবিলাক এটলিষ্ট দুবাৰমান চাবা পাৰাৰ আকৰটোৰ নাম লিখা আৰু ই প্ৰকৃতিৰ কি ৰূপত পোৱা যায় সেই ৰূপটোৰ লিখা এই আকৰৰ পৰা নিষ্কাশন কৰিবলৈ প্ৰয়োজনীয় বিক্ৰিয়াবোৰৰ বাবে চৰ্তসহ ৰাসায়নিক সমীকৰণ লিখা এইটো তোমালোকৰ দীঘলীয়া কুৱেশ্যন আহিছে তো ইয়াৰে কি ৰূপত পোৱা যায় সুধিছে তো পাৰাৰ আকৰটোৰ নাম লিখা পাৰাৰ আকৰটোৰ নাম কি হয় চিনেবাৰ বুলি কয় হা চিনেবাৰ বুলি কয় দেই আকৰটোৰ মানে হা চিনেবাৰ ইয়াৰ সংকেত কি হয় ৰাসায়নিক AgS ঠিক আছে চিনেবাৰ অস্পষ্ট হৈছিল ভালকৈ লিখি দিছোঁ চিনেবাৰ হয় হা AgS ই আৰু প্ৰকৃততে কি হয় ইয়াক মাৰ্কাৰিক ছালফাইড হিচাপে পোৱা যায় হা ইয়াক মাৰ্কাৰিক
মাৰ্কাৰিক সালফেট হিচাপে পোৱা যায় হা সালফেট হিচাপে পোৱা যায় আৰু এই আৰকৰ পৰা কি হয় নিষ্কাশন কৰিবলৈ ইয়াক কি হয় বায়ুৰ উপস্থিতিত প্ৰচণ্ডভাৱে গৰম কৰা হয় মানে তাপজাৰণ প্ৰক্ৰিয়া কয় সেইটো আৰু ইয়াৰ যি ৰাসায়নিক সমীকৰণটো আমাক দিছে ন ৰাসায়নিক সমীকৰণটো লিখিব দিছে সো ইয়াক কি হয় বায়ুৰ উপস্থিতিত কৰা হয় না সো HGS আরে কি বলি চিনেবাৰ HGS ইয়াক বায়ুৰ উপস্থিতিত অক্সিজেনত কৰিলে ইয়াক হিট কৰিলে মানে ইয়াক তাপ পুৰা প্ৰচণ্ড তাপ দিয়া হয় না তো ই ভাঙি যায় ব্ৰেক হৈ কিনে Hg প্লাছ SO2 উৎপন্ন হয় ওকে গেছ উৎপন্ন হয় সো ইয়াৰ আমাৰ ৰাসায়নিক সমীকৰণটো এইটো হ'ব আশা কৰিছোঁ বুজি পাইছা এইটো চিনেবাৰটো এইটো মনত ৰাখিবা এই PIQ হয় তোমালোকে ভালদৰে কৰি যাবা বস্তুবিলাক বায়ু আৰু পানীৰ উভয়ৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰা ধাতুৰ বাবে ব্যৱহৃত বিজাৰণ ৰিডাকশ্যন প্ৰক্ৰিয়াটোৰ নাম লিখা বায়ু আৰু প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰা ৰিডাকশ্যন প্ৰক্ৰিয়াটোৰ নাম আমাক সুধিছে আৰু সুধিছে এলুমিনিয়ামক ইয়াৰ অক্সাইডৰ পৰা নিষ্কাশন কৰিবলৈ কাৰ্বন বিজাৰক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি কিয় বায়ু আৰু পানী উভয়ৰ সৈতে প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰা ধাতুৰ বাবে ব্যৱহৃত বিজাৰণ প্ৰক্ৰিয়াটোৰ নামটো বিজাৰণ প্ৰক্ৰিয়াটোৰ নাম আমাৰ হৈছে কি ইলেক্ট্ৰলাইটিক বিজাৰণ হয় হা ইংলিছত লিখি দিছোঁ ইলেক্ট্ৰলাইটিক হ'ব হা ইলেক্ট্ৰলাইটিক ৰিডাকশ্যন তোমালোকে লিখিবা ইলেক্ট্ৰলাইটিক বিজাৰণ হা এলুমিনিয়ামক ইয়াৰ অক্সাইডৰ পৰা নিষ্কাশন কৰিবলৈ কাৰ্বন বিজাৰক হিচাপে ব্যৱহাৰ কৰিব কিয় নোৱাৰি সো কি আমি পটেছিয়াম আৰু সোডিয়াম কেলছিয়ামৰ দৰে কি হয় অতি সক্ৰিয় ধাতুসমূহ যেনেকৈ বায়ু আৰু পানীৰ সৈতে কি হয় প্ৰচণ্ডভাৱে বিক্ৰিয়া কৰে কাৰেক্ট সো মানে সিহঁতৰ অক্সাইড বা ক্লৰাইডৰ মানে আকৰৰ পৰা কি হয় সাধাৰণ বিজাৰক যেনে কাৰ্বন ব্যৱহাৰ কৰি নিষ্কাশন কৰিব নোৱাৰি হয়নে কাৰণ ই কি হয় ধাতুবোৰ কাৰ্বনতকৈ বেছি সক্ৰিয় সেয়েহে এইবোৰক কি হয় নিষ্কাশন কৰিবলৈ কি হয় ইলেক্ট্ৰলাইটিক বিজাৰণ বা কি হয় গলিত আৰকৰ তাড়িৎ বিশ্লেষণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় আৰু ইয়াক নোৱাৰি কাৰণ কি মানে এলুমিনিয়াম আৰু অক্সাইডৰ পৰা নিষ্কাশন কৰিবলৈ কাৰ্বনক বিজাৰণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ইয়াৰ কাৰণটো কি হয় মই এইটো তোমাক এক্সপ্লেইন কৰিলোঁ ইয়াৰ কাৰণটো হয় কি এলুমিনিয়াম কি হয় কাৰ্বনতকৈ বেছি সক্ৰিয় হয় নে নাই নোৱাৰি কাৰণটো কাৰণ এলুমিনিয়াম কাৰ্বনতকৈ বেছি সক্ৰিয় হয় হয়নে নাই সক্ৰিয় হয় সেইটো কাৰণে ইয়াৰে নোৱাৰি কাৰণটো প্লাছ এইখিনিয়ে সেইটো কাৰণে ইয়াক ইলেক্ট্ৰলাইটিক বিজাৰণ কৰা হয় হা সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন 27 নম্বৰ কুৱেশ্যন পালোঁ বিভিন্ন বিজাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদিত ধাতুসমূহ অতি বিশুদ্ধ নহয় এইবোৰ ভেজাল থাকে যিবোৰ বিশুদ্ধ ধাতু পাবলৈ আঁতৰাব লাগিব ভেজাল ধাতু পৰিশোধন কৰিবলৈ আটাইতকৈ বেছি ব্যৱহৃত পদ্ধতিটো হ'ল ইলেক্ট্ৰলাইটিক পৰিশোধন প্ৰথম আমাক এই প্ৰক্ৰিয়াৰ দ্বাৰা কপাৰ তাম পৰিশোধন কৰোঁতে কেথড আৰু এনড কিহেৰে তৈয়াৰ কৰা হয় ওপৰৰ প্ৰক্ৰিয়াত ব্যৱহৃত দুয়োটাৰ নাম লিখা আৰু ইয়াৰ সূত্ৰ লিখা ইলেক্ট্ৰলাইটিক কোষত বিদ্যুৎ প্ৰবাহিত কৰিলে কপাৰ কেনেকৈ পৰিশোধিত হয় তো মই এইটো দীঘল কুৱেশ্যন হয় তো মই সংক্ষেপে কৈ গৈছোঁ ইয়াৰে তোমালোকে টেক্সট বুকৰ এইটো ইয়াৰে পৰীক্ষাটো তোমালোকে চাবা এইটো তো আমি আমাক কুৱেশ্যনটো সুধিছে ইয়াৰ প্ৰক্ৰিয়াৰ দ্বাৰা কপাৰ তাম পৰিশোধ কৰোঁতে কেথড আৰু এনড কিদৰে তৈয়াৰ কৰা হয় তো কেথড আৰু কেনেকৈ তৈয়াৰ কৰা হয় কেথড আৰু এনড কি হয়
ইয়াৰ মানে ইলেক্ট্ৰলাইটিক কপাৰ পৰিশোধ প্ৰক্ৰিয়াত কি হয় মানে কেথড মানে এখন পাতল বিশুদ্ধ কপাৰ বা তাম পাতলৈ তৈয়াৰ কৰা হয় হা এইটো মনত ৰাখিবা কেথড কি হয় কেথড কি হয় মানে পাতল বা এটা মানে পাতল বিশুদ্ধ কপাৰ আৰু মানে কপাৰ মানে তাম হয় হা এইটো মনত ৰাখিবা তাম পাতলেৰে তৈয়াৰ কৰা হয় তামেৰে তৈয়াৰ কৰা হয় বুলি দিবা তৈয়াৰ কৰা হয় ঠিক আছে তৈয়াৰ কৰা হয় আৰু এনডটো কি হয় মানে এইটো মানে ডাঠ এইটো পাতল তামেৰে তৈয়াৰ কৰা হয় আৰু ইয়াকে কি হয় এনডটো ডাঠ তামেৰে তৈয়াৰ কৰা হয় তোমালোকে চিত্ৰটো বুজি পাবা ওপৰ প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা নাম দ্ৰব্যটোৰ দুটা নাম আৰু ইয়াৰ সূত্ৰ লিখা নাম কি হয় যি এই প্ৰক্ৰিয়াত ব্যৱহৃত হোৱা কি কপাৰ নামটো কপাৰ ছালফেট হ'ব হয়নে নাই কপাৰ ছালফেট হ'ব হা কপাৰ ছালফেটৰ সূত্ৰ কি CuSO4 হয় নে নাই সূত্ৰটো লিখি দিওঁ CuSO4 CuSO4 হয়নে কপাৰ ছালফেট ব্যৱহাৰ আৰু ইয়াৰ সূত্ৰটো কপাৰ ছালফেট আৰু ইয়াৰ সূত্ৰটো CuSO4 কপাৰ ছালফেট জানাই আৰু 3 হৈছে ইলেক্ট্ৰলাইটিক কোষত বিদ্যুৎ প্ৰবাহিত কৰিলে কপাৰ কেনেকৈ পৰিশোধিত হয় তো মই কৈ গৈছোঁ মানে ইলেক্ট্ৰলাইটিক কোষত যেতিয়া বিদ্যুৎ প্ৰবাহিত কৰিলে ই কি হয় এনডত কি হয় মানে এনডটো কি হয় ভেজাল কপাৰ হয় হয়নে নাই চ' কপাৰ পৰমাণু কি ইলেক্ট্ৰন হেৰুৱাই হয়নে নাই আৰু কপাৰ আয়ন Cu2+ হিচাপে দ্ৰৱলৈ আহে হা কপাৰ আয়ন Cu2+ হিচাপে ই দ্ৰৱলৈ আহে ঠিক আছে চ' ইম্পিউৰ কপাৰ আমি ইয়াৰ সংকেতটো কপাৰটো যোনটো ইম্পিউৰ কপাৰ হয় ইয়াক কি হয় Cu+ আৰু 2 ইলেক্ট্ৰন অ'কে আৰু ছেকেণ্ডটো হৈছে কি হ'ব কেথডটো কি হয় আয়নবোৰ ইলেক্ট্ৰন গ্ৰহণ কৰি ইলেক্ট্ৰন গ্ৰহণ কৰে হা কেথডে আৰু বিশুদ্ধ কপাৰ ধাতুলৈ কি কৰে ই পৰিণত হয় আৰু কেথড পৃষ্ঠত জমা হয় ঠিক আছে তো বিতংভাৱে ডিটেইলটো যদি এই কুৱেশ্যনটো যদি লাগে তোমালোকে এবাৰ কমেণ্ট কৰিবা বহুত দীঘলীয়া হয় না তো মই সেইটো কাৰণে জাষ্ট সংক্ষেপে কৈ গৈছোঁ মই তোমালোকক লিখি কিনে ভালদৰে দি দিম আরে এইটো হা এইটো কুৱেশ্যন তোমালোকে হোমৱৰ্ক দিছোঁ ঠিক আছে ধাতুৰ মামৰে ধৰা ক্ষয় হোৱা পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰা যিকোনো দুটা পদ্ধতি লিখা মই কৈয়ে দিছোঁ আৰু পিছত তোমালোকে আৰু কমেণ্ট দিয়া নাই হিচাপ নাই না মামৰে ধৰা আৰু ক্ষয় হোৱাৰ ধাতুক কি কৰিছে মামৰে ধৰা ক্ষয় হোৱা পৰিশোধ কৰিবলৈ ব্যৱহাৰ হোৱা দুটা পদ্ধতি ব্যাখ্যা কৰা দুটা পদ্ধতি ব্যাখ্যা কৰিব হৈছে মই পদ্ধতি দুটা কি কৈছোঁ এটা হৈছে কি প্ৰলেপ দিলে যেনেকৈ লোহাত যদি প্ৰলেপ দিব তাতে মামৰে ধৰে হয়নে নাই পদ্ধতি দুটা কৈছোঁ তোমালোকে ব্যাখ্যা কৰি দিবা প্ৰলেপ দিয়া আৰু এটা হৈছে প্ৰথমটো হৈছে প্ৰলেপ দিয়া দ্বিতীয় হৈছে গেলভেনাইজেশ্যনটো তোমালোকে জানানে গেলভেনাইজেশ্যনৰো তোমালোকে মই ইংলিছত দিছোঁ গেলভেনাইজেশ্যন এই দুটা প্ৰক্ৰিয়াত মানে লোৰ মামৰৰ পৰা মানে প্ৰতিৰোধ কৰিব পাৰি লোৰ মামৰে ধৰা বা ঠিক আছে ধাতুত মামৰে ধৰা প্ৰলেপ দিয়া মানে কালাৰ পেইণ্ট এইবিলাক দিয়া আৰু গেলভেনাইজেশ্যন কৰা চ' এই দুটাৰ ব্যাখ্যা তোমালোকে পইণ্ট দুটা দি দিছোঁ ইয়াৰ দুটাৰ ব্যাখ্যা তোমালোকে কৰিবা এইটো দীঘলীয়া কুৱেশ্যন আছে দেই নেক্সট কুৱেশ্যন ধাতু আৰু
শংকৰবোৰ বিদ্যুতৰ সুপৰিবাহী ব্ৰঞ্জ কপাৰ আৰু টিনৰ এক সংকৰ আৰু ই বিদ্যুতৰ সুপৰিবাহী নহয় ধাতু আৰু শংকৰবোৰ বিদ্যুতৰ সুপৰিবাহীটো হয় ব্ৰঞ্জ কপাৰটো বিদ্যুতৰ সুপৰিবাহী হয় ইয়াত নহয় দিছে তো এইটো কাৰেক্ট এনচাৰ এ সত্য আৰু অসত্য হয় হা কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব চ' নেক্সট কুৱেশ্যন এক্স নামৰ এটা ধাতু থাৰ্মিট প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় থাৰ্মিট প্ৰক্ৰিয়াত যেতিয়া এক্সক অক্সিজেনৰ সৈতে গৰম কৰা হয় তেতিয়া ৱাই নামৰ এটা অক্সাইড দিয়ে যিটো প্ৰকৃতিগতভাৱে উভধৰ্মী হয় এক্স আৰু ৱাই ক্ৰমে কি হ'ল এইকেইটা অপশ্যন দিছে তো এইটো তোমালোকক মই হোমৱৰ্ক প্ৰায় দুটা দিলোঁ এইটো এটা হোমৱৰ্ক থাকিব এইটো যিহেতু এম চি কিউ হয় সেইটো বহলাই লিখিব লাগিব এইটো এম চি কিউ মই ইয়াতে তোমালোকে এম চি কিউ এইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা কি এইটো কুৱেশ্যন নম্বৰ 29ৰ এ নে বি নে চি নে ডি ঠিক আছে আৰু তোমালোকক যি ক্লাছ নোটছটো লাগে তোমালোকে কমেণ্ট কৰিবা মই সুন্দৰভাৱে হেণ্ড ৰিটেন নোটছ তোমালোকক দি দিম আজি দিব নোৱাৰোঁ টাইম লাগিব না তো মই কমেণ্ট কৰিলে কাইলৈ দি দিম অ'কে চ' তোমালোকে ভালদৰে পঢ়ি যোৱা প্ৰিপেৰেশ্যন কৰি যোৱা আৰু লগ পাম নেক্সট ক্লাছত আমাৰ নেক্সট ক্লাছটো হ'ব কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড তো কেমেষ্ট্ৰি আমাৰ আৰু এটা ক্লাছত মাধ্যমেৰে আমি কেমেষ্ট্ৰি শেষ কৰিম এম চি কিউ প্ৰেক্টিছ আৰু ইয়াৰ মাজত তোমালোকৰ যদি কিবা বেকলগ আছে বেকলগ বিষয়ে ক'বা আমি সেইবোৰো আলোচনা কৰিম থেংক ইউ লগ পাম নেক্সট ক্লাছত নেক্সট ছেশ্যনত অ'কে ভালকৈ পঢ়ি থাকা কিপ ষ্টাডিং কিপ গ্ৰয়িং অ'কে থেংক ইউ